ক্লাছে মেইন স্পেচিফিক এটা পাৱাৰ পেকেজ লৈ আনিছে যিহেতু APSC প্ৰিলিমছ অলৰেডি হৈ গ'ল আৰু APSC টেন্টেটিভ কেলেণ্ডাৰ অনুসৰি মেইনছ তেওঁলোকে কণ্ডাক্ট কৰিব জুন অৰ জুলাই সো সেই ক্ষেত্ৰত আমি এতিয়াৰ পৰা আমাৰ প্ৰস্তুতি চলাই নিব লাগিব ৰাইট সো আমাৰ কেৰিয়াৰ ক্লাছে এইখিনি পেকেজ লৈ আনা হৈছে য'ত মেইন টেষ্ট সিৰিজ আপোনালোকে এভেইল কৰিব পাৰিব এট 7000 য'ত থাকিব 4খনকৈ পেপাৰ্ছ পাৰ সেট 4খনকৈ পেপাৰ থাকিব ৰাইট আৰু দ্য চেৰি অন দ্য টপ ইজ ডেট আপোনালোকে উইদিন 48 আৱাৰ্ছ গোটেই ফিডবেকখিনি ল'ব পাৰিব ৰাইট সো আপোনালোকে কেনেকৈ টেষ্ট সিৰিজটো লিখিছে কিমান এটেম্প কৰিছে আৰু কি কি এনহেঞ্চমেণ্টৰ প্ৰয়োজন গোটেইখিনি ফিডবেক আপোনালোকে উইদিন 48 আৱাৰ্ছ পাব লগতে মেইনছ গাইডেন্স এটাও লৈ অনা হৈছে সো সম্পূৰ্ণৰূপে আপোনালোকক নাৰ্চাৰ কৰা হ'ব 2 ক্লাसेस ডেইলি থাকিব আৰু 9000ত আপোনালোকে এটো এভেইল কৰিব পাৰে আৰু এটা কম্বোত পেকেজ লৈ আনা হৈছে য'ত টেষ্ট সিৰিজ আৰু মেইনছ গাইডেন্সও আপোনালোকে পাব ফৰ 15000 ৰাইট আৰু যদি আপোনালোকে ভাবিছে যে মোৰ GS2 বা GS1 এখিনি মোৰ ঠিকে আছে বাট মই এথিক্স বা ইন্টাৰনেশ্যনেল ৰিলেশনছ এনেকুৱা কিছুমান ইন্ডিভিজুৱেল সাবজেক্ট ল'ব বিচাৰিছো সেই ক্ষেত্ৰতো আপোনালোকৰ কাৰণে এনেকুৱা সুবিধাজনক কৰি 2500 দি আপোনালোকে ইন্ডিভিজুৱেল সাবজেক্টছখিনি এভেইল কৰিব পাৰিব লগতে যদি আপোনালোকে ভাবে যে দুটা সাবজেক্ট মই লওঁ তেতিয়াও আপোনালোকে এভেইল কৰিব পাৰিব ফৰ 4000 ৰাইট সো এই গোটেই পেকেজখিনি আপোনালোকৰ যেনেকৈ ইন্টাৰেষ্টখিনি এলাইন হয় ৰাইট যেখিনি আপোনাৰ প্ৰয়োজন হয় সেইখিনি এভেইল কৰিবলৈ হ'লে আমাৰ এই তলত দিয়া নম্বৰটোত আপোনালোকে কল কৰিব পাৰে ৰাইট আৰু কিবা যদি কোৱেৰিও থাকে সম্পূৰ্ণৰূপে আপোনালোকক কোঅপাৰেট কৰা হ'ব ঠিক আছে অলৰাইট A very good morning to everyone. Good morning, ma'am. Good morning. So, আমাৰ ইকনমিৰ প্লেনিঙৰ লাষ্ট অংশলৈকে আমি আহি পাইছো আজি and we will be discussing about নীতি আয়োগ today. So, যোৱাকালি আমি about planning commission, national development council এই দুটা important যিকেইটা organ আছে ইকনমিক প্লেনিঙৰ তাৰ বিষয়ে আলোচনা কৰিছিলো সো প্লেনিং কমিশন আৰু আপোনাৰ নেশ্যনেল ডেভেলপমেন্ট কাউন্সিল এই পাৰ্টিকুলাৰ যিখন চাৰ্ট আছে আপোনালোকে স্ক্ৰীনখন সকলোৱে দেখি পাইছেনে পাইছো মেম ওকে এই চাৰ্টখন আপোনালোকে এবাৰ চাইছেনে চকু ফুৰাইছেনে ইয়েছ ইয়াতে আমাৰ প্লেনিং কমিশনৰ কথা আছে আৰু ইয়াতে NDC ঠিক আছে আমাৰ 5-year plans বিলাক যিখিনি আমি 1951 পৰা ষ্টাৰ্ট কৰিছিলো এই প্ল্যানছ খিনিয়ে এই 5-year plans খিনিয়ে আমাক এটা গতিত লৈ যাবলৈ এটা দিশত লৈ যাবলৈ আমাক যথেষ্ট সহায় কৰিছিলে ৰাইট এটা প্ল্যানিংটো আমি কৰিছিলো প্ল্যানিংটো এটা কেনেকুৱা ধৰণে কৰিছিলো या কেনে ধৰণে কাৰ্যকৰী কৰা হৈছিল এই দুটা বডিত সেই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰিছিল ঠিক আছে আৰু প্ল্যানিং কমিশনৰ কথা আমি যোৱাকালি পঢ়িছিলো এটো এটা স্ট্যাটুটৰি বডি হয়নে ইজ ইট এ স্ট্যাটুটৰি বডি নহয় what is it what was it because it is no longer available বৰ্তমান সময়ত প্ল্যানিং কমিশনো নাই ন্যাশনাল ডেভেলপমেন্ট কাউন্সিলও নাই এটো কি বুলি আমি কালি চাইছিলো যোৱাকালি what is it what was it it was an executive body executive body so executive resolutionৰ দ্বাৰা আমাৰ Council of Ministers resolutionৰ দ্বাৰা এটুক স্থাপন কৰা হৈছিল লগতে ইয়াক সহায় সহযোগিতা কৰিবলৈ এই পাৰ্টিকুলাৰ বডিটো যিটো NDC National Development Council 1952 গঠন কৰা হৈছিল এই পাৰ্টিকুলাৰ কমিশনটোৱে টোটাল ফ্ৰেমৱৰ্কটো বনাইছিলে কেনেকুৱা ধৰণে আমাৰ প্ল্যানিংটো হ'ব ইয়াৰ গোটেই জল্পনা কল্পনাখিনি কৰা হৈছিল আৰু এই পাৰ্টিকুলাৰ বডিটোৱে ইয়াক এপ্ৰুভেল দিছিলে ৰাইট এইটো বডি আছিলে যি প্ল্যান বিলাক কনসিডাৰ কৰিছিলে তাৰ পিছত ডিসকাস কৰিছিলে আৰু এপ্ৰুভ কৰিছিলে এইটোৱে তাহাঁতৰ তেওঁলোকৰ মেইন কাম আছিলে ঠিক আছে সো ন্যাশনাল ডেভেলপমেন্ট কাউন্সিলত আমি কোঅপাৰেটিভ ফেডাৰেলিজমৰ কথা পঢ়িব পাইছিলো নে কোঅপাৰেটিভ ফেডাৰেলিজম মানে কি পাইছিলো আমি ডিভিজন অফ পাৱাৰ কাৰ ভিতৰত ডিভিজন হৈছে পাৱাৰটো central and state Yes, center and state. Federalism to আপোনালোকৰ মতে কেনেকুৱা এটা বস্তু ই ভালনে
আমাৰ দেশত ফেডাৰেলিজম থাকাটো আপোনালোকে কেনেকুৱা ভাবে? ইজ ইট আ গুড থিং অৰ এ বেড থিং? মেম গুড থিং গুড, কিয়? মেম তেতিয়া ষ্টেটৰ ভিতৰৰ কামবিলাকো ষ্টেটে চাব পাৰে নহ'লে অকল চেন্ট্ৰেলাইজ হৈ থাকিলে হয়তো একেবাৰে ভিতৰৰ প্ৰব্লেমবোৰ ফ'কাছ নকৰিব পাৰে বা প্ৰব্লেমবোৰ গম নাপাবও পাৰে Absolutely. ঠিক আছে, আমি সেপাৰেশন অফ পাৱাৰো সেইটো কাৰণে চাওঁ। বেলেগ বেলেগ অংগ যিকেইটা আমাৰ গভৰ্ণমেণ্টৰ আছে, আমি তিনিটা অৰ্গেনছ আমি চাইছিলো, চেণ্টাৰৰো ষ্টেটৰো, হয়নে? কি আছিলে অৰ্গেনছ কেইটা? লেজিসলেচাৰ, এক্সিকিউটিভ আৰু জুডিচিয়াৰী। Yes, legislature, executive আৰু judiciary. আৰু এনেধৰণে আমি পাৱাৰ্ছ বিলাক ভাগ কৰিছো আৰু পাৱাৰ্ছ বিলাক আমি ভাৰ্টিকেলিও ভাগ কৰিছো, চেণ্টাৰ আৰু ষ্টেটৰ মাজত। আমাৰ যদি অকল চেণ্টাৰৰ ওচৰত পাৱাৰ খিনি থাকিলেহেঁতেন, ল বনোৱা, ল ইমপ্লিমেণ্ট কৰা, তেতিয়া আমাৰ ষ্টেটৰ, আৰু যেনেকে আমাৰ অসমৰে আপোনালোকে চাই লওক, আমাৰ অসমৰে বিভিন্ন অসম স্পেচিফিক আমাৰ কিছুমান ইছ্যুজ আছে, ৰাইট? আমাৰ বাংলাদেশী ইছ্যু আছে যিটো মানে চেণ্টাৰৰ কাৰণে সিমান ডাঙৰ ইছ্যু নহবও পাৰে। আমাৰ কাৰণে বানপানীৰ ইছ্যু আছে, আমাৰ কাৰণে খিলঞ্জীয়া মানুহৰ মানে যি দৰিদ্ৰতা সেইখিনিৰ ইছ্যু আছে, আমাৰ যাতায়াতৰ কানেক্টিভিটি বহুত বেয়া, সেইটো এটা ইছ্যু আছে। চ' লোকেল ইছ্যুজ আমাৰ যথেষ্ট বেছি আছে, ৰাইট? এতিয়া লোকেল ইছ্যুজ বিলাকৰ ওপৰত আমি বিচাৰিম যে ষ্টেটে ইয়াতে আমাৰ লোকেলি কিছুমান সিদ্ধান্ত ল'ব পাৰে, ৰাইট? আৰু চেণ্টাৰতো আমাৰ মানুহৰ এটা ৰিপ্ৰেজেণ্টেশ্যন যাব লাগে। সেই ৰিপ্ৰেজেণ্টেশ্যনটো আমি ক'ত দেখা পাওঁ? চেণ্টাৰত ষ্টেটৰ ৰিপ্ৰেজেণ্টেশ্যনটো বিশেষভাৱে লেজিসলেচাৰৰ ক্ষেত্ৰত আমি ৰাজ্যসভাত দেখিবলৈ পাওঁ, হয়নে? দেখিবলৈ পাওঁনে? চ' অল ইণ্ডিয়া পাওঁ এই মেম ৰাজ্যসভাৰ দ্বাৰা আমি অল ইণ্ডিয়া চাৰ্ভিচেছ ক্ৰিয়েট কৰিব পাৰো। ইয়াৰ দ্বাৰা কি হয়? আমাৰ ফেডাৰেলিজমটো ষ্ট্ৰং হয়, আমাৰ ষ্টেটৰ পাৱাৰ টু মেক লজ, ৰাইট, টু ইমপ্লিমেণ্ট লজ, এইখিনি আহে। চ' কোঅপাৰেটিভ ফেডাৰেলিজম এইটো কাৰণে আমি কওঁ NDC-ৰ দ্বাৰা সফল হৈছিলে বা আশা কৰা হৈছিলে বা ইয়াৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে, কাৰণ কি NDC-ত আমি কাক কাক দেখিবলৈ পাওঁ দেখিছেনে? ইউনিয়ন কেবিনেট মিনিষ্টাৰ্ছৰ লগতে চিফ মিনিষ্টাৰ্ছ অফ অল ষ্টেটছ আৰু প্লেনিং কমিশ্যন মেম্বাৰ্ছ। অ'কে, চ' এই দুটা বডি হৈছিলে বহুত ইম্পৰ্টেণ্ট দুটা বডি, যিকেইটাৰ সহায়ত আমাৰ প্লেনিঙৰ যিটো আমাৰ গোটেই মেচিনাৰীটো আমাৰ চলাই নিয়া হৈছিলে। চ' এতিয়া বৰ্তমান NDC-ও নাই আৰু প্লেনিং কমিশ্যনো নাই। এতিয়া কি আছে আমাৰ দেশত? নীতি আয়োগ নীতি আয়োগ। ভেৰি গুড। চ' নীতি আয়োগ, এতিয়া আমি অলপ ইয়াৰ বিষয়ে আলোচনা কৰিম। 2015ত নীতি আয়োগ এষ্টাব্লিছ কৰা হৈছিলে। নীতি আয়োগৰ ফুল ফৰ্ম হৈছে নেশ্যনেল ইনষ্টিটিউচন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া। এইটো এটা ধুনীয়া এক্ৰনিম দিছে, কাৰণ কি হিন্দীত নীতি মানে হৈছে পলিচি। এতিয়া নীতি আয়োগ প্লেনিং কমিশ্যনতকে কেনেধৰণে বেলেগ? প্লেনিং কমিশ্যনৰ ফাণ্ড এলোকেশ্যন কৰাও এটা বহুত ডাঙৰ ৰোল আছিলে। কোনোবা সময়ত প্লেনিং কমিশ্যনৰ সেইখিনি ক্ষেত্ৰত ইমান পাৱাৰ হৈ গৈছিলে যে ফাইনেন্স কমিশ্যনতকৈও প্লেনিং কমিশ্যন ডাঙৰ এটা শক্তি বুলি ভবা হৈছিলে। ফাইনেন্স কমিশ্যন কি হয়? ফাইনেন্স কমিশ্যনটো ষ্টেটুটৰী বডি নে কনষ্টিটিউচনেল বডি নে কি বডি নে এক্সিকিউটিভ বডি? ফাইনেন্স কমিশ্যনটো হৈছে এটা কনষ্টিটিউচনেল বডি, ঠিক আছে? আৰ্টিকল 280ত ইয়াৰ উল্লেখ কৰা হৈছে কনষ্টিটিউচনৰ, আৰু ই সময়ে সময়ে আমাৰ দেশত কেনেধৰণে আমাৰ যিমান টেক্সেছ আমাৰ আহে, এই টেক্সেছৰ ডিভিজনটো ষ্টেট আৰু আমাৰ চেণ্টাৰৰ মাজত কেনেকুৱা ধৰণে বিভক্ত হ'ব, ই ডিচাইড কৰে, ঠিক আছে? চ' ডিভিজিবল পুলটো কেনেকুৱা ধৰণৰ হ'ব? চ' ফাইনেন্স কমিশ্যনেও আমাৰ ফেডাৰেলিজমৰ ওপৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰে, ঠিক আছে? চ' সেই ধৰণৰ প্লেনিং কমিশ্যনৰ ইমান ডাঙৰ এটা যিটো ৰোল আছিলে, ইভেন
এই কেনেকুৱা ধৰণৰ স্কিম প্ৰডিউচ কৰা হ'ব, কেনেকুৱা ধৰণৰ কেনেকুৱা কিমান ফাণ্ডছ এলকেট কৰা হ'ব বিভিন্ন চেক্টৰ, ইমান ডাঙৰ এটা ৰোল যিটো প্লে কৰিছিলে প্লেনিং কমিশ্যনে, তেনেকুৱা ধৰণৰ ৰোল কিন্তু আমি নীতি আয়োগক দিয়া দেখিবলৈ পোৱা নাই। নীতি আয়োগে বেছিকৈ কিহৰ ওপৰত ধ্যান দিয়ে? ইট ৱৰ্কছ এজ এ পলিচি থিংক টেংক। এইটো এটা ৰিচাৰ্চ আৰু এনালিচিছ উইং বা ই এটা গভৰ্ণমেণ্টক ই নীতিখিনি কেনেকুৱা ধৰণে হ'ব লাগিব তাৰ ওপৰত ই উপদেশহে দিয়ে। ই থিংক টেংক হিচাপেহে কাম কৰে। ঠিক আছে? that aims to involve the states in economic and development policy. So ইয়াতে কি হৈছে আমাৰ আপোনালোকে সহজ ভাষাত ক'বলৈ হ'লে নীতি আয়োগটো প্লেনিং কমিশ্যন প্লাছ NDC মিক্স কৰি পেলাই এটা ইউনিট কৰা হৈছে। ঠিক আছে? প্লেনিং কমিশ্যনটো বাৰু শেষেই হ'ল, NDCটো শেষ হ'ল, বৰ্তমান সময়ত আকৌ এটা নতুন এক্সিকিউটিভ ৰিজলিউচনেৰে নীতি আয়োগ গঠন কৰা হৈছে। তাৰমানে ই ষ্টেটুটৰী বডি নেকি? নহয়। ই কনষ্টিটিউচনেল বডিও নহয়, জাষ্ট লাইক প্লেনিং কমিশ্যন এণ্ড নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল। ঠিক আছে? চ' ইয়াক কিয় দৰকাৰ হৈছে এতিয়া? আমাৰ দেখোন প্লেনিঙে নাই, আমাৰ প্লেনিং কমিশ্যন নাই বা 5-year প্লেনছ নাই, কিন্তু আমাৰ দেশৰ প্লেন এটাতো থাকিব লাগিব, আমাৰ দেশৰ ষ্ট্ৰেটেজিটো থাকিব লাগিব, ৰাইট? আমাৰ দেশৰ এইমটো থাকিব লাগিব, ভিজনটো থাকিব লাগিব, মিছনো থাকিব লাগিব, তেতিয়াহে আমি এটা লক্ষ্যৰ দিশে আগবাঢ়ি যাব পাৰিম। জীৱনত প্ৰত্যেকজন মানুহৰ যেনেকে গ'ল এটা বহুত প্ৰয়োজন হয়, ঠিক তেনেদৰে আমি দেশখনৰো গ'ল নিৰ্ধাৰণ কৰাটো বহুত ইম্পৰ্টেণ্ট হয়। ঠিক আছে? আৰু সেই গ'লৰ দিশে, সেই লক্ষ্যৰ দিশে আমি কেনেকুৱা ধৰণে এই ইকনমিক গ'লটোৰ দিশে বা ছ'চিঅ' ইকনমিক গ'লটোৰ দিশে আমি কেনেদৰে গতি কৰিম, সেই তাৰ নীতি আদৰ্শবিলাক বা কেনেকুৱা ধৰণে আমাৰ প্লেন হ'ব, মিছন ভিজন হ'ব, এইখিনি আমাৰ নীতি আয়োগে আমাক সহায় কৰে। ঠিক আছে? যাতে আমাৰ যিবিলাক ষ্ট্ৰেংথ আছে তাত আমি ভালদৰে চালি জাৰি চাব পাৰোঁ, যিখিনি উইকনেছেছ আছে সেইখিনিত আমি আৰু ভাল পলিচিজ আনি আমাৰ উইকনেছবিলাক কমাই আনিব পাৰোঁ। ঠিক আছে? চ' নীতি আয়োগত আমি কাক দেখিবলৈ পাওঁ এতিয়া? নীতি আয়োগৰ চেয়াৰপাৰ্চন হৈছে PM, আমাৰ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। আৰু ইয়াতে এটা গভৰ্ণিং কাউন্সিলৰ বডি এটা আছে, যিটোত কোন আহে? Chief Ministers of all states and union territories, Lieutenant Governors of union territories and special invitees. ঠিক আছে? চ' NDCত আমি কি দেখিছিলো যে প্ৰত্যেকখন ৰাজ্যৰে আমাৰ চিফ মিনিষ্টাৰ্ছ বিলাকে পাৰ্টিচিপেট কৰিছিলে, হয়নে? ইন ডিছকাছিং এবাউট দ্য প্লেনছ এণ্ড এপ্ৰুভিং দ্য প্লেনছ, ৰাইট? চ' গভৰ্ণিং কাউন্সিলটো এই নীতি আয়োগৰ এটা তেনেকুৱা এটা অংগ য'ত আমাৰ চিফ মিনিষ্টাৰ্ছ অফ অল ষ্টেটছে পাৰ্টিচিপেট কৰে। ঠিক আছে? চ' আমি নীতি আয়োগত কোঅপাৰেটিভ ফেডাৰেলিজমৰ যিটো ধাৰণা, সেই ধাৰণাটো আগুৱাই লৈ যোৱা আমি দেখিবলৈ পাইছো, ৰাইট? ইয়াতে ফুল টাইম অৰ্গেনাইজেশ্যনেল ফ্ৰেমৱৰ্কত কোন থাকে? ভাইচ চেয়াৰপাৰ্চন থাকে, যি ফুল টাইম অৰ্গেনাইজেশ্যনৰ মেম্বাৰ হয়। মেম্বাৰ্ছ কিছুমান থাকে ফুল টাইম আৰু মেম্বাৰ্ছ কিছুমান থাকে পাৰ্ট টাইম। Okay, so part-time members maximum 2 from leading universities, research organizations and other relevant institutions in the ex officio capacity. আমি যে কথা পাতিছো যে এই পাৰ্টিকুলাৰ বডিটোৱে আমাক কি কৰি দিব? আমাক মেইন এইটো আপোনালোকৰ কিৱৰ্ড ৰিগাৰ্ডিং নীতি আয়োগ, থিংক টেংক হিচাপে কাম কৰিব, ৰাইট? পলিচি নীতি আদৰ্শ কেনেকুৱা ধৰণৰ হ'ব লাগে ই চিন্তা কৰিব, ই ৰিচাৰ্চ কৰিব, ই ষ্ট্ৰেটেজি বনাব, ৰাইট? চ' এই চিন্তাধাৰা কৰিবৰ কাৰণে আমাক বিজ্ঞ লোকৰ প্ৰয়োজন হয়নে? যি গভীৰভাৱে বস্তুবিলাক আলোচনা কৰে, গৱেষণা কৰে, পঢ়া শুনা কৰে, ৰাইট? চ' ইয়াত পাৰ্ট টাইম মেম্বাৰ্ছত আপোনালোকে দেখিছেনে? 2 members from leading universities and research organizations and relevant institutions in the ex officio capacity. ঠিক আছে? আৰু ইয়াতে আমি কাক দেখিবলৈ পাওঁ? এক্স অফিচিঅ
পাৰ্ট টাইম অন্য কিছুমান মেম্বাৰ যাক আমি ৰোটেশনাল বেচিছত আনো maximum 4 members of the Union Council of Ministers to be nominated by the Prime Minister. Prime Minister এনেকুৱা 4জন Union Council of Ministers ৰ পৰা nominate কৰে যি ইয়াৰ ex officio member হিচাপে কাম কৰে তাৰমানে নীতি আদৰ্শৰ বিষয়ে মানে চৰ্চা কৰিবৰ কাৰণে উপদেশ ল'বৰ কাৰণে এই সকলোবিলাক মানুহ ইয়াতে থাকে অফিচিয়েল মেম্বাৰ্স হয় বা এক্স অফিচিয়েল মেম্বাৰ্স হয় এক্স অফিচিয়েল মেম্বাৰ্স হয় ঠিক আছে কিছুমান স্পেচিয়েল ইনভাইটিছ থাকে ইউনিয়ন কাউন্সিল অফ মিনিষ্টাৰ্ছৰ আৰু সময়ে সময়ে যেতিয়া প্ৰয়োজন হয় তেতিয়া ৰিজনেল কাউন্সিলো ফৰ্ম কৰিব পৰা যায় to address the specific issues and contingencies impacting more than one state or region ঠিক আছে এই ৰিজনেল কাউন্সিলছ বিলাক যিদৰে যেনেকে আমাৰ প্ৰয়োজন হ'ব সময় সময় ইয়াক গঠন কৰা হ'ব এটা স্পেচিয়েল টেনিয়ৰৰ কাৰণে So, regional council to kune matibo, kune organize koribo, it is the prime minister and will comprise of the chief ministers of the state. For example, West India eta jodi regional council ki kore declare kore. Tenahole he West India kun poribo, maybe Maharashtra poribo pare, Goa poribo pare, মানে Karnataka poribo pare. So, এই সকল ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলো এই regional council participate koribo. ঠিক আছে সো আমি কাক কাক দেখিলে এটা কুইক ৰিক্যাপ কৰকচোন ইয়াতে আমি কাক কাক দেখিছো নীতি আয়োগৰ কম্পোজিশনত আমি কাক কাক দেখিছো কুইকলি পাৰ্টিসিপেট এন্ড দেন ইউ উইল ৰিমেম্বৰ কাক কাক দেখিছো পিএমক দেখিছো নে Ministers of all states and Chief Ministers of all states. গভৰ্নিং কাউন্সিল দেখিছো হয়নে গভৰ্নিং কাউন্সিলত আমি চিএম সকলক দেখিছো ৰাইট আৰু লেফটেনেন্ট গভৰ্নাৰ্স বিলাককো দেখিছো দেন আৰু কাক দেখিছো vice chairperson, ভাইস চেয়াৰপাৰসন থাকিব আৰু কোন থাকিব মই আন্ডাৰলাইনে কৰি দিছো দেখোন part-time members সকলৰ ভিতৰত থাকিব ইউনিভাৰ্চিটি ৰিচাৰ্চ স্কলাৰ সকল হয় আৰু কিছুমান পাৰ্ট টাইম মেম্বাৰ্স ৰোটেশনাল বেচিছত থাকিব ৰাইট আৰু 4জনৰ লৈকে ইউনিয়ন কাউন্সিল অফ মিনিষ্টাৰ্স এক্স অফিচিও হিচাপে নমিনেট কৰিব প্ৰাইম মিনিষ্টাৰে কেতিয়াবা ইউনিয়ন কাউন্সিল অফ মিনিষ্টাৰ্ছৰ কিছু সংখ্যকক স্পেচিয়েল ইনভাইটি হিচাপে দিব পৰা যায় ঠিক আছে আৰু সময় সময় যেতিয়া প্ৰয়োজন হয় ৰিজনেল কাউন্সিল গঠন কৰিব পৰা যায় সেই ৰিজনটোৰ স্পেচিফিক কিছুমান প্ৰয়োজনৰ কাৰণে এই ৰিজনেল কাউন্সিলটো কোনে কনভিন কৰিব পাৰে কোনে মাতিব পাৰে কোনে অৰ্গানাইজ কৰিব পাৰে কাৰ তত্ত্বাৱধানত হ'ব পাৰে Prime Minister. Yes, Prime Minister. আৰু তাতে সেই অংশৰ ৰাজ্যৰ সেই ৰাজ্যসকলৰ চিফ মিনিষ্টাৰ যে পাৰ্টিচিপেট কৰিব সো ইয়াতো again আমি কোঅপাৰেটিভ ফেডাৰেলিজমৰ কথা আমি দেখিবলৈ পাইছোনে দেখিছেনে yes সো এনেকুৱা ধৰণে ইয়াৰ লগতে আমি এজন চিফ এক্সিকিউটিভ অফিচাৰো আপইণ্ট কৰা হয় প্ৰাইম মিনিষ্টাৰে ফৰ ফিক্সড টেনিয়ৰ ঠিক আছে সো নীতি আয়োগৰ মেইন যিটো আমি বডি দেখিবলৈ পাওঁ তাত দুটা পাৰ্টিকুলাৰ টিম দেখিবলৈ পাওঁ দুটা পাৰ্টিকুলাৰ টিম এই দুটা টিমত কোন আছে এটা হৈছে টিম ইণ্ডিয়া হাব and the knowledge and innovation hub এটা হৈছে টিম ইণ্ডিয়া হাবতে আমি কোঅপাৰেটিভ ফেডাৰেলিজমৰ কথা দেখিবলৈ পাওঁ আৰু অন্যটো হৈছে নলেজ এণ্ড ইনোভেশ্যন এই নলেজ আৰু ইনোভেশ্যন হলেহে আমাৰ strategy, আমাৰ প্ল্যান, আমাৰ vision, আমাৰ mission, এই বস্তুবিলাক আমি strategize কৰিব পাৰিম। আমি কোনটো অংশত আমি বেছি মনোনিৱেশ কৰিলে কিমান আগুৱাই যাব পাৰিম, ক'ত আমি পিছ পৰি আছো, এইবিলাক যিবিলাক আমাৰ খুচৰি উলিওৱা কাম, ভালকৈ দৰি নিৰীক্ষণ কৰা কাম, কোনটো particular টিমে কৰিব? Knowledge and innovation. Yes, knowledge and innovation. Innovation মানে কি? নতুন বস্তু চিন্তা কৰা, right? So knowledge আৰু innovation, knowledge জ্ঞান থাকিব লাগিব, লগতে নতুন creatively নতুনকৈ কেনেকৈ problems বিলাক, আমাৰ দেখোন হাজাৰটা কোটিটা problem আছে। So সেই problems বিলাক কেনেকৈ solve কৰিব পৰা যায়, আমাৰ এই particular bodies কেইটা আমাক সহায় কৰে। ঠিক আছে? So main objectives আৰু aim নীতি আয়োগৰ যদি আমি চাওঁ তেনেহলে দেখো যে ই আমাক এটা ডাইৰেকশ্যন দিয়ে কোনটো দিশে আমি যাম
ৰাইট ষ্ট্ৰেটেজিক ইনপুট দিয়ে আৰু কেনেকৈ আমি ডেভেলপমেণ্ট প্ৰচেছবিলাক লৈ যাব পাৰিম আগুৱাই লৈ যাব পাৰিম যাতে আমাৰ দেশখনৰ উন্নতিৰ দিশে আমি গতি কৰিব পাৰোঁ ঠিক আছে লগতে ইয়াৰ দ্বাৰা আমি কি দেখিবলৈ পাওঁ ইণ্টাৰ মিনিষ্ট্ৰী কোঅৰ্ডিনেশ্যন এইটো এটা বহুত ইম্পৰ্টেণ্ট ভূমিকা আমাৰ ইণ্টাৰ মিনিষ্ট্ৰী ইণ্টাৰ ডিপাৰ্টমেণ্টেল কোঅৰ্ডিনেশ্যন নাথাকাৰ কাৰণে আপোনালোকে কেতিয়াবা লক্ষ্য কৰিছেনে যে ৰাস্তা বনাই দিয়ে ধুনীয়াকে ৰাস্তা বনাই দিয়ে তাৰপিছত আপোনালোকে দেখিব কেইজনমান অন্য ডিপাৰ্টমেণ্টৰ মানুহে সেই ৰাস্তাটো খান্দিছে বোলে তাৰ তলেদি পাইপ সোমোৱাব লাগে এইটো কিয় হৈছে পাইপ পানীৰ পাইপ হয় হওক গেছৰ পাইপ হওক হয়নে নতুনকে বনোৱা ৰাস্তাটো খান্দি দিছে দেখিছেনে আপোনালোকে কেতিয়াবা এনেকুৱা ধৰণৰ মানে ইমপ্লিমেণ্টেশ্যন দেখিছো মেম জি এতিয়া মেম হৈও দেখিছো আছে ইয়াত বহুতত য়েছ দুখ লাগে নহয় জানো নতুনকে বনাইছিলেহে ৰাস্তাটো আকৌ দেখোন ইয়াতে খান্দি দিছে কিয় হৈছে বিকজ ইণ্টাৰ মিনিষ্ট্ৰী কোঅৰ্ডিনেশ্যনটো নাই এটা মিনিষ্ট্ৰী এটা কথা ভাবি আছে ৰাস্তাটো বনাব লাগে ঠিক আছে অন্য মিনিষ্ট্ৰী এটা ডিচাইড কৰিছে অলৰেডি যে ইয়াৰ তলেদি কি হ'ব গেছৰ পাইপলাইন যাব এই মিনিষ্ট্ৰী দুটাই যদি কথা বতৰা পাতি ললেহেঁতেন কোঅৰ্ডিনেশ্যনত কৰিলেহেঁতেন বোলে প্ৰথমে তোমালোকে এইটো কাম কৰা তাৰপিছতহে আমি ৰাস্তাটো বনাম এই ক্ষেত্ৰত এনেকুৱা ধৰণৰ ডিচিশ্যনৰ কাৰণে আমাৰ হাৰ্ড আৰ্নড মানি পাব্লিক মানিয়েটো হয় মানে আমি এইটো পইচা ক'ৰ পৰা আহিছে মানুহে এইটো দিছে টেক্সৰ সহায়ত হয়নে বা মানুহৰ পৰা লোন লৈছে যি কি নহওক মানুহৰ হয় ৰাইট চ' আমাৰ হয় আমাৰ দেশৰ হয় চ' এনেধৰণে যিবিলাক পুঁজি নষ্ট হয় ৰাইট আৰু কিছুমান বস্তু আমি যদি একেলগে আহি পেলাই ডিচাইড কৰো আমি আৰু ভাল কৰিব পাৰো চ' ইণ্টাৰ মিনিষ্ট্ৰী কোঅৰ্ডিনেশ্যন চেণ্ট্ৰেল ষ্টেট কোঅৰ্ডিনেশ্যন আমি ইটোৱে সিটোৰ লগত পৰস্পৰৰ চিন্তাধাৰাবিলাক আমি ডিচাইড কৰোঁতে আমি ইজনে সিজনক সোধ-পোছ কৰিব লাগে ৰাইট চ' শ্বেয়াৰ্ড মিছন আমাৰ দেশৰ যিবিলাক প্ৰায়ৰিটিজ আছে আমি কোঅপাৰেটিভ ফেডাৰেলিজমৰ দ্বাৰা আমি যাতে এখন সফল আৰু সবল ৰাষ্ট্ৰ গঢ়িব পাৰো সেইটোৱে হৈছে নীতি আয়োগৰ মেইন লক্ষ্য আমাৰ ইকনমিটো এটা দিশত লৈ যোৱাৰ কাৰণে পলিচিজ কেনেকুৱা ধৰণৰ হ'ব লাগিব দীৰ্ঘদিনীয়া আমাৰ এইমছ আৰু অবজেক্টিভছ কেনেকুৱা হ'ব লাগিব কোনটো দিশত আমি যাব লাগিব ষ্ট্ৰেটেজি কেনেকুৱা ধৰণৰ হ'ব লাগিব এই ক্ষেত্ৰত আমাক নীতি আয়োগে সহায় কৰে ঠিক আছে চ' ই নলেজ ইনোভেশ্যনৰ এণ্টাৰপ্ৰেনিউৰিয়েল ছাপৰ্ট দিয়ে আৰু যিখিনি আমাৰ প্ৰগ্ৰামছ আছে সেইখিনি কেনেধৰণে মনিটৰ নিৰীক্ষণ কৰি থাকে যিবিলাক পলিচিজ বনাইছে গভৰ্ণমেণ্টে ঠিক আছে ক্ল'জলি নিৰীক্ষণ কৰে আৰু ইভেলুৱেট কৰে আৰু যদি ইয়াতে ভাল কৰিবলগীয়া কিবা স্কোপ আছে তাৰ বিষয়েও আমাৰ গভৰ্ণমেণ্টক জনায় ঠিক আছে চ' এটা বহুত গুৰুত্বপূৰ্ণ ভূমিকা নে কি কয় আপোনালোকে ডাজ ইট প্লে আ ভেৰি ইম্পৰ্টেণ্ট ৰ'ল নে ই কেৱল এটা শুনিবলৈ ভাল লগা এটা বডি হয় আমি এছপিৰেশ্যনেল ডিষ্ট্ৰিক্টছৰ কথা পাতিছিলো ৰাইট মনত আছেনে এছপিৰেশ্যনেল ডিষ্ট্ৰিক্টছ কেইখন আছে আমাৰ অসমত 7খন মেম 7খন কিহৰ আধাৰত এই এছপিৰেশ্যনেল ডিষ্ট্ৰিক্টছবিলাক নিৰ্মাণ মানে তেওঁলোকক এই এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট বুলি নামাকৰণ কৰা হৈছে বিশেষভাৱে আগবঢ়া নে বিশেষভাৱে পিছপৰা বিশেষভাৱে পিছপৰা পিছপৰা মেম য়েছ আৰু কেইটামান পেৰামিটাৰ্ছো আছিলে নহয় মনত আছেনে আপোনালোকৰ শিক্ষা এডুকেশ্যন ইজ ইট এ পেৰামিটাৰ Yes, ma'am. yes ma'am আৰু স্বাস্থ্য এনেধৰণে কেইটামান পেৰামিটাৰ আছে নহয় যিকেইটাত আমি পিছ পৰিছো ৰাইট চ' অসমৰ এনেকুৱা 7খন জিলা যে হ'ব লাগে বা দেশৰ ভিতৰত এনেকুৱা এছপিৰেশ্যনেল ডিষ্ট্ৰিক্টছবিলাক যে উলিয়াই আনিব লাগে এইটো কাৰ চিন্তাধাৰা কওকচোন নীতি আয়োগৰ চিন্তাধাৰা য়েছ যাতে আমি এওঁলোকক ভালদৰে ফ'কাছ কৰি পেলাই আমি দেশৰ উন্নতিৰ দিশে এওঁলোকক অগ্ৰগতি দিব পাৰো ৰাইট এওঁলোকৰ এই পিছপৰা ৰাজ্যৰ ডিষ্ট্ৰিক্টছবিলাক আমি উলিয়ালেহে আমি তেওঁলোকক যিটো পৰিমাণে আমি জোৰ দিব লাগিব সেইটো আমি কৰিব পাৰিম যেনেকুৱা ধৰণৰ পলিচিজ আমি বনাই তেওঁলোকক আগুৱাই লৈ যাবলৈ চেষ্টা কৰিব লাগিব চ' দিজ আৰ এই যে চিন্তাবিলাক চলিছে এই যে আমি ইমপ্লিমেণ্টেশ্যনৰ আমি যে পদক্ষেপবিলাক লৈছো এইটো নীতি আয়োগৰ ধুনীয়া ইনোভেটিভ আইডিয়াজৰ কাৰণে হৈ পৰিছে সম্ভৱ হৈছে ঠিক আছে
সো আমাৰ এডমিনিষ্ট্ৰেশ্যন এটা পেৰাডাইম, তাৰমানে এটা চিন্তাধাৰা, এটা গোটেই পাৰ্সপেক্টিভটো আমাৰ গভৰ্ণমেণ্টৰ তুলি ধৰা আমাৰ ইনষ্টিটিউশ্যনটোৱে হৈছে নীতি আয়োগ। ঠিক আছে, আমি কেনেকৈ ফুড ছিকিউৰিটিৰ ক্ষেত্ৰত আমি আগবাঢ়িব পাৰো, ঠিক আছে, আমাৰ এণ্টাৰপ্ৰেনিউৰিয়েল ভেঞ্চাৰ্ছ, চাইণ্টিফিক ইণ্টেলেকচুৱেল হিউমেন কেপিটেল, আমি হিউমেন কেপিটেলটো আমাৰ যিটো আছে, মই আগতেও বহুতবাৰ কৈছো যে আমাৰ দেশৰ যিখিনি মানৱ সম্পদ, এই মানৱ সম্পদক আমি সম্পদ হিচাপে কৰিব লাগিব, ৰাইট? নহলে ই আমাৰ কাৰণে কি হ'ব, অভিশাপ হৈ ৰব। চ' এইখিনি জিঅ' ইকনমিক আৰু জিঅ' পলিটিকেল strength of non-resident Indian community, আমাৰ দেশৰ বাহিৰত থকা যিসকল লোক, তেওঁলোকৰ যিটো কেপাচিটি ইনক্ৰিজ কৰাৰ কাৰণে, লগতে আমি টেকনলজি ইউজ কৰি যিটো আমাৰ পলিটিকেল ক্লাইমেটত যিমানখিনি আমি ট্ৰান্সপাৰেন্সি আনিব পাৰো, গুড গভৰ্নেন্স আনিব পাৰো, ঠিক আছে, এইখিনি ক্ষেত্ৰতো সহায় কৰে। আমি যাতে আমাৰ ডেমক্ৰেটিক ডিভিডেণ্ডটো যে আমাৰ ইউথ, আমাৰ যিসকল ইয়াতে সাধাৰণ আছে, তেওঁলোকক যাতে আমি উচিত শিক্ষা, উচিত কৌশল বা আমাৰ স্কিলছ, আৰু আমি যাতে তেওঁলোকক তেওঁলোকৰ মাজত যিটো ইনইকুৱেলিটি আছে, কোনোবাই পাইছে, কোনোবাই নাই পোৱা, কোনোবাই আগবাঢ়িব পাৰিছে, কোনোবাই নাই আগবাঢ়িব পৰা নাই, বেছি পিছ পৰি গৈছে, দৰিদ্ৰতালৈ বেছি গুচি গৈছে, সেইবিলাক বস্তু আমি যাতে এলিমিনেট কৰিব পাৰো। জেণ্ডাৰ বেচিছত যিমানখিনি আমাৰ ডিছক্ৰিমিনেশ্যন হয়, ঠিক আছে, আমাৰ ট্ৰেডিশ্যনেল এটা আমাৰ মাইণ্ডছেট আছে, য'ত আমাৰ মহিলাসকলক যথেষ্ট তেওঁলোকৰ ওপৰত আমি বাইচনেছ দেখিবলৈ পাওঁ ছ'চাইটিৰ ফালৰ পৰা, ৰাইট? সেইখিনি যাতে আমি এলিমিনেট কৰিব পাৰো, এমপ্লয়মেণ্ট যাতে আমি ভাল কৰিব পাৰো, যাতে প্ৰত্যেকজন ইণ্ডিয়ানে নিজৰ জীৱনটো মানে ডিগনিটি লৈ পেলাই গৰ্বৰে জীয়াব পাৰে, চেল্ফ ৰেচপেক্ট এটা লৈ পেলাই জীয়াব পাৰে। আৰু যিবিলাক ইনইকুৱালিটিজ অন দ্য বেচিছ অফ কাষ্ট আৰু ইকনমিক ডিছপেৰিটিজ আছে, এই সকলোখিনি যাতে মৰীক্ষণ কৰি পেলাই আমি এটা দিশত আগবাঢ়ি যাব পাৰো, তাৰ কাৰণে নীতি আয়োগে এটা গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰে। অ'কে, চ' ইয়াত আপোনালোকে 4টা মেইন হেডছত আমি নীতি আয়োগৰ যি মানে কৰিবলগীয়া আছে সেইখিনি আমি দেখিবলৈ পাওঁ। এটা হৈছে ডিজাইন দ্য পলিচিবিলাক ডিজাইন কৰে, পলিচি প্ৰগ্ৰাম ফ্ৰেমৱৰ্ক বিলাক বনায়, কোঅপাৰেটিভ ফেডাৰেলিজমত কাম কৰে, মনিটৰ কৰে আৰু ইভেলুৱেশ্যন কৰে যিখিনি অলৰেডি পলিচিজ আছে, কোনবিলাক ভাল পাৰফৰ্ম কৰিছে, কোনবিলাক বেয়া, ইমান ভালদৰে পাৰফৰ্ম কৰিব পৰা নাই, আৰু নলেজ এণ্ড ইনোভেশ্যন হাব হিচাপে কাম কৰে, ঠিক আছে। এতিয়া প্লেনিং কমিশ্যনত কি হয়, প্লেনিং কমিশ্যনৰ বডিটোত আপোনালোকৰ এইটো এটা কুৱেশ্যন আহিছিলে যে নীতি আয়োগ আৰু প্লেনিং কমিশ্যনৰ মাজত ডিফাৰেন্স কেনেকুৱা ধৰণৰ হয়। চ' আমি কি দেখিবলৈ পাওঁ যে প্লেনিং কমিশ্যনত ষ্টেট আৰু ইউনিয়ন টেৰিটৰী ৰিপ্ৰেজেণ্টেশ্যন কম আছিলে, কিন্তু NDC-ত আছিলে। সেই NDC আৰু প্লেনিং কমিশ্যন মিলি পেলাই যেনেকুৱা এটা বডি হ'লহেঁতেন, সেইটো আমি নীতি আয়োগত দেখিবলৈ পাইছো। ডেফিনেটলি প্লেনিং কমিশ্যনে 5-year প্লেনছ হাতত লৈছিলে, কিন্তু নীতি আয়োগত ডেফিনেটলি নাই, কাৰণ 5-year প্লেনছেই বৰ্তমান নাই, ৰাইট? 12-5-year প্লেনৰলৈকে আমি আগবাঢ়িলো, তাৰপিছত আমাৰ বৰ্তমান কোনো ধৰণৰ প্লেনিং আমাৰ তেনেকুৱা ধৰণৰ নাই, চেন্ট্ৰেলাইজ প্লেনিং নাই। কিন্তু দেশৰ প্লেন যথেষ্ট আছে, দেশৰ প্লেন থাকিবই লাগিব, নহলে আমি আগবাঢ়িব নোৱাৰো, ৰাইট? প্লেনিং আঁতৰাই দিয়া হৈছে, প্লেন আঁতৰাই দিয়া হয় নাই, ঠিক আছে। নেক্সট হৈছে নীতি আয়োগৰ এই ৰিজনেল কাউন্সিলৰ প্ৰভিজনটো আছিলে, যিটো প্লেনিং কমিশ্যনত নাছিলে, ৰাইট? প্লেনিং কমিশ্যনত বেছি মেম্বাৰ্ছ আছিলে যিবিলাক ফুল টাইম মেম্বাৰ্ছ আছে। নীতি আয়োগৰ অন্যহাতে আমি দেখিবলৈ পাওঁ কিছুমান বহুত সময়ে যেনেকে ইউনিয়ন কাউন্সিল অফ মিনিষ্টাৰ্ছক সময়ে কি কৰিব, আমাৰ প্ৰাইম মিনিষ্টাৰে নমিনেট কৰিব, ৰাইট? আৰু ইউনিয়ন কাউন্সিল অফ মিনিষ্টাৰক সময়ে আমাৰ নীতি আয়োগেও উপদেশৰ কাৰণে, নিৰ্দেশনাৰ কাৰণে তেওঁলোকৰ কাষ চাপিব পাৰে সময়ে, ৰাইট? চ' পাৰ্ট টাইম মেম্বাৰ্ছ লগতে 2জন এনেকুৱা ধৰণৰ ইউনিভাৰ্চিটিৰ বা লিডিং ইনষ্টিটিউশ্যনত কাম কৰি থকা মানুহৰ কথা কৈছে, যিখিনি পাৰ্ট টাইম হয়, ৰাইট? আৰু প্লেনিং কমিশ্যনে এই ফাইনেন্সিয়েল ট্ৰান্সফাৰ কৰা ডিপাৰ্টমেণ্টৰ এটা ইম্পৰ্টেণ্ট ভূমিকা লাভ কৰিছে, স্পেচিয়েলি চেন্ট্ৰেলি স্পন্সাৰ্ড স্কিমছ। চেন্ট্ৰেলি স্পন্সাৰ্ড স্কিমছ কেনেকুৱা ধৰণৰ হয়, যিবিলাকত চেণ্টাৰ আৰু ষ্টেটে নিজৰ শ্বেয়াৰ্ছ বিলাক দিয়ে, ৰাইট? এতিয়া চেন্ট্ৰেলি স্পন্সাৰ্ড স্কিম আমাৰ 3টা ভাগত ভাগ কৰিব পাৰি, ঠিক আছে। চেন্ট্ৰেলি স্পন্সৰক কোৰ অফ দ্য কোৰ স্কিম বুলি কয় কেইটামানক,
ঠিক আছে কেইটামানক কয় কোৰ স্কিম আৰু কেইটামানক কয় অপচনেল অপচনেল মানে ষ্টেট বিলাকে এই পাৰ্টিকুলাৰ স্কিমটো ল'বও পাৰে অপচনেল হয় নল'বও পাৰে ঠিক আছে প্ৰত্যেকখন ষ্টেটতে এই একেই ধৰণৰ স্কিম আমি নেদেখিবও পাৰো চ' চেন্ট্ৰেলি স্পন্সাৰ্ড স্কিমছ 66টা আছে ওকে আমি যে স্কিমছ পঢ়ি আছো আপোনালোকে চাব এটা হোমৱৰ্ক দিলো যে ইয়াৰে ভিতৰত কোৰ অফ দ্য কোৰ স্কিমছ কোনকেইটা পৰে কোৰ স্কিমছ কোনকেইটা পৰে আৰু অপচনেল স্কিমছ কোনকেইটা পৰে ঠিক আছে চেন্ট্ৰেলি স্পন্সাৰ্ড স্কিম আৰু অন্য এটা টাইপ কি দেখি পাইছিলো আমি যেতিয়া স্কিমছ পঢ়িছিলো দুটা বিশেষ টাইপ অফ স্কিমছ য'ত আমাৰ চেণ্টাৰৰ বিশেষ ভূমিকা থাকে অন্যটো কি জানেনে এইটো ফিল আপ দ্য ব্লেংকছ কৰক আপোনালোকে পাৰিবনে চেন্ট্ৰেল চেন্ট্ৰেল চেক্টৰ স্কিম নেকি য়েছ ভেৰি গুড কোনে ৰজলিনে দিছে নে এনচাৰটো কোনে দিছে হয় মেম ভেৰি গুড চ' চেন্ট্ৰেল চেক্টৰ স্কিমছ বিলাকক আমি 100%ই চেণ্টাৰে ফাণ্ড কৰা চেণ্টাৰে ইমপ্লিমেণ্ট কৰা আমি দেখিবলৈ পাওঁ ঠিক আছে চ' নীতি আয়োগৰ এচিভমেণ্টছ ডেফিনেটলি আমি দেখিবলৈ পাইছো যে আমাৰ দেশখন বৰ্তমান সময়ত অগ্ৰগতি যি লাভ কৰিছে কোভিড পেণ্ডেমিকৰ পিছতো যে এটা দিশত আমি লৈ যাব পাৰিছো ইমান ফাষ্ট আমি ৰি এনাৰ্জাইজ হৈছো আমাৰ যিটো কোভিড পেণ্ডেমিকৰ পিছতো আমাৰ যিটো ওপৰত মানে যে নীতি আয়োগে এখন 15-year ভিজন মেপ নিজৰ আমাৰ দেশৰ কাৰণে উলিয়াই 7-year ষ্ট্ৰেটেজি উলিয়াই আৰু 3 বছৰৰ একশ্যন এজেণ্ডা উলিয়াই ভেৰি ইম্পৰ্টেণ্ট ডকুমেণ্টছ দেই এইকেইখন আপোনালোকে চিভিল চাৰ্ভিচ এছপিৰেণ্টছ কাইলৈ আপোনালোকে চিভিল চাৰ্ভেণ্টছ হ'বলৈ গৈ আছে চ' দেশখনৰ ভিজন আমি কি ৰাখিছো দেশখন কেনেকুৱা ধৰণে ষ্ট্ৰেটেজাইজ কৰিছো আৰু আমি ইয়াৰ কাৰণে কি প্ৰত্যেক 3 বছৰে আমি কি কৰিম তাৰ কাৰণে কি আমি একশ্যন ল'ম একশ্যনৰ এজেণ্ডাটো কি হ'ব এই প্লেনটো আমাক আগবঢ়াই নীতি আয়োগে ঠিক আছে চ' ইট ইজ ভেৰি ইম্পৰ্টেণ্ট ডেট ইউ ন' এই পাৰ্টিকুলাৰ বস্তুকেইটাত কি কথা উল্লেখ কৰা হৈছে ইয়াৰ চামেৰি আপোনালোকে চাব ঠিক আছে এই 3টা বস্তুৰ চামেৰি চাব চ' মই চামেৰি কেইটা দি দিবলৈ চেষ্টা কৰিম ইয়াতে আপোনালোকে সেইকেইটা প্লিজ গো থ্ৰু ইট অ'কে তাত বিশেষ বুজাবলগীয়া মই একো নাই আপোনালোকে চালেই বুজি পাব কিন্তু আপোনালোকে চোৱাটো ইম্পৰ্টেণ্ট হয় অ'কে চ' নীতি আয়োগৰ এই ক্ষেত্ৰত আমি যথেষ্ট সহায় সহযোগিতা আৰু তেওঁলোকৰ যি মানে গ'ল যিটো লক্ষ্য আমাৰ দেশৰ কাৰণে লৈছে তাত আমি যথেষ্ট আগবাঢ়িছো বিভিন্ন ধৰণৰ স্কিমছ এইবিলাক স্কিমছৰ কথা আমি অলৰেডি ডিছকাছে কৰিছো আমাৰ স্কিমছৰ ক্লাছত লগতে আমাৰ পাৰফৰ্মেন্স আমি ভাল কৰিবলৈ ঠিক আছে ইণ্ডেক্স মেজাৰিং ষ্টেটছ পাৰফৰ্মেন্স এই ইণ্ডেক্সেছ বিলাক আমাৰ ৱৰ্ল্ডৰ বিভিন্ন ধৰণৰ ইণ্ডেক্স আহে যেনেকে প্ৰেছে মিডিয়াই কেনেকুৱা ধৰণে পাৰফৰ্ম কৰিছে প্ৰেছ পাৰফৰ্মেন্স ইণ্ডেক্স হয়নে জেণ্ডাৰ ইনইকুৱালিটি ইণ্ডেক্স কোনে প্ৰডিউচ কৰে কোনে উলিয়াই য়েছ হোমৱৰ্ক দিছিলো মই কোনে উলিয়াই ৱৰ্ল্ড ইনইকুৱেলিটি লেব নেকি মেম য়েছ ৱৰ্ল্ড ইনইকুৱালিটি লেব আৰু কোনে এই পাৰ্টিকুলাৰ বস্তুটোৰ ওপৰত গুৰুত্ব দি পেলাই আমাৰ গোটেই দেশৰ মানে এই সমীক্ষাটো উলিয়াই আনে ইউনাইটেড নেশ্যনছ ৰাইট চ' ইউনাইটেড নেশ্যনছে ৱৰ্ল্ড ইনইকুৱালিটি লেবৰ সহায়ত এই বস্তুটো উলিয়াই আনে আৰু এই পাৰ্টিকুলাৰ যে ৱৰ্ল্ডত আমি ইনইকুৱালিটিত কোন নম্বৰ স্থানত আছো ৰাইট হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স এই ইণ্ডেক্স বিলাকৰ প্লুৰেল ফৰ্মটোৱে হৈছে ইণ্ডাইচেছ ঠিক আছে এই ইণ্ডেক্স বিলাকত আমি দেখি কেনেকুৱা ধৰণৰ পাৰফৰ্ম কৰিছো দেখিবলৈ পাওঁ মানে প্ৰত্যেকটো আমাক যিবিলাক পিকচাৰ আমাৰ সন্মুখত আইনা দাঙি ধৰে যে আমি কেনেকুৱা ধৰণৰ পাৰফৰ্ম কৰিছো ৰাইট দেশখন উন্নতি কৰিছে $5 trillion ইকনমি হৈছে হ'বলৈ গৈ আছে আৰু আমি 5ম স্থানত আছো কিন্তু আমাৰ বহুতখিনি কৰণীয় আছে আমি বহুতখিনি জেগাত পিছ পৰিও আছো সেই আইনাখন যে আমাক দেখাই দিয়ে সেই আইনাখন আকৌ নীতি আয়োগে আমাৰ ষ্টেটছ বিলাকক দেখায় ৰাজ্যবিলাকক দেখায় ঠিক আছে কেনেকুৱা ধৰণে পাৰফৰ্ম কৰিছে আৰু এই ইণ্ডেক্স বিলাক গোটেই ৰাজ্যবিলাকক তুলনা কৰি পেলাই বিভিন্ন ইণ্ডেক্স পাব্লিছ কৰে ষ্টেটছ বিলাকৰ ভেৰি ইম্পৰ্টেণ্ট এই নীতি আয়োগৰ কোনকেইটা ইণ্ডাইচেছ আপোনালোকে চাব এই ইণ্ডাইচেছৰ ওপৰতে আপোনালোকে UPSC বা APSCত কুৱেশ্যন সদায় সোধে যে এই পাৰ্টিকুলাৰ ইণ্ডেক্সটো কোনে পাব্লিছ কৰে ঠিক আছে এই ইণ্ডেক্সটোত আমাৰ ভাৰতৰ মানে পজিশ্যন কি হয় ঠিক আছে এই পাৰ্টিকুলাৰ ইণ্ডেক্সটো
ইনইকুৱেলিটি ইণ্ডেক্স ফৰ এক্সাম্পল ইনইকুৱেলিটি ইণ্ডেক্সত আমাৰ দেশৰ কোনখন ৰাজ্যই কেনেকুৱা পাৰফৰ্ম কৰি আছে ঠিক আছে দিজ আৰ ভেৰি ইম্পৰ্টেণ্ট ইছ্যুজ ভেৰি ইম্পৰ্টেণ্ট মানে আমাৰ পজিশ্যনিংটো জনাটো বহুত ইম্পৰ্টেণ্ট হয় যাতে আমি দেশখন কেনেকুৱা ধৰণে গতি কৰিছে ক'ত আমি পিছ পৰি আছো আমি জানো বুজি পাইছেনে চ' আপোনালোকেও যিহেতু দেশৰ ইম্পৰ্টেণ্ট ভূমিকা গ্ৰহণ কৰিবলৈ গৈ আছে কাইলৈ পৰহিলে আপোনালোকে অফিচেছ হ'ব চ' আপোনালোকেও জনাটো উচিত ৰাইট যে আমাৰ দেশখনৰ বৰ্তমান সময়ত আমাৰ দেশখন কেনেকুৱা পাৰফৰ্ম কৰি আছে ৰাইট চ' এই সকলোবিলাক ক্ষেত্ৰত কেনেকুৱা যে আমাৰ নীতি আয়োগৰ যিটো ভূমিকা নীতি আয়োগে লৈছে তাত আমি ভাল এটা বস্তু ভাল এটা আমি মানে তেওঁৰ অৰিহণা আমি দেখিবলৈ পাইছো এই পাৰ্টিকুলাৰ বডিটোৰ চ' এই পাৰ্টিকুলাৰ বডিটোৰ আপোনালোকৰ ডেফিনেটলি লিমিটেশ্যন আছে ৰাইট আপোনালোকে ক'ব পাৰিবনে লিমিটেশ্যন কি আছে এতিয়া নীতি আয়োগৰ সাধাৰণভাৱে আপুনি যদি চিন্তা কৰে এইটো এটা থিংক টেংকহে হয় ৰাইট ই ছাজেশ্যনহে দিব পাৰে ই কি কৰিব নোৱাৰে ই বাধ্যবাধকতা কৰিব নোৱাৰে ৰাইট ই আইন এখন দেখাইহে দিব পাৰে ই আইন এখনৰ ওপৰত এই ছবিখনৰ ওপৰত আমি কি কৰিব লাগিব এতিয়া সেই তাৰ ওপৰত আমাক নিৰ্দেশ দিব পাৰে কিন্তু সেইটো বাধ্যতা নহয় বাধ্যতামূলক নহয় গভৰ্ণমেণ্টৰ কাৰণে সেইটো এটা বস্তু ঠিক আছে চ' ফেচিলিটেট কৰে ই আমাক জোৰ জবৰদস্তি একো নকৰে চ' ইয়াৰ দ্বাৰা কেতিয়াবা আমাৰ কিছুমান কথাত আমি সেই বস্তুটোৰ কাৰণে ইয়াৰ লিমিটেশনছ কিছুমান থাকি যায় ঠিক আছে আৰু কি হয় relationships under previous institutions planning commission was unequal because the institution gave plan assistance to states and made plans states dependent on it now niti aayog tries to have a more equal relationship so ami states বিলাকক এটা সমান এটা প্লেটফৰ্মত আনি পেলাই তেওঁলোকৰ মানে নিৰ্দেশ বা এচিষ্টেন্স আমি ল'ব বিচাৰো নীতি আয়োগৰ থ্ৰুদি যিটো আমাৰ আগতে প্লেনিং কমিশ্যনে বেলেগ বেলেগ আমাৰ ষ্টেটছক বেলেগ বেলেগ সুবিধা প্ৰদান কৰিছিলে সময় সময় ঠিক আছে আৰু কেতিয়াবা এই যিবিলাক ক্ষেত্ৰত ইয়াৰ নোডেল বডি হিচাপে সি কাম কৰিব লাগিছিলে সেই নোডেল বডি হিচাপে সি বহুত বেছি কেতিয়াবা কোনো ক্ষেত্ৰত কাম কৰিব পৰা নাই আৰু যিহেতু ইণ্ডেক্সতে হওক আমি 134th পজিশ্যনত আছো আমি প্ৰেছ যিটো ফ্ৰীডম যিটো ইণ্ডেক্স হয় সেই প্ৰেছ ফ্ৰীডমৰ ইণ্ডেক্সটোতো আমি পিছ পৰি আছো হয়নে চ' ইনইকুৱেলিটি ইণ্ডেক্সত আমি পিছ পৰি আছো যদি ই যথেষ্ট আমাক সহায় কৰিব যত্ন কৰিছে তথাপি আমাৰ এই পজিশ্যন বিলাক ইম্প্ৰুভ কৰাত আমি টু চাম এক্সটেণ্ট বিফল হৈছো ৰাইট চ' সেইখিনি বস্তুত এটা বেটাৰ কাম কৰিব পৰা কেপাচিটি নীতি আয়োগে ৰাখে ঠিক আছে So, এয়া হৈছিলে about Niti Aayog, which is a very, very important organ of the Indian government. Okay? এতিয়া আমি এটা quickly কেইটামান প্ৰিলিমছৰ কুৱেশ্যন চাই লওঁ এই প্ৰিলিমছৰ কুৱেশ্যনছখিনি আপোনালোকে প্ৰত্যেকটো টপিক যিটো আমি ডিছকাছ কৰোঁ প্ৰত্যেকটো টপিকৰ ওপৰত আপোনালোকে গুগল চাৰ্চ কৰিব আপোনালোকে কি কৰিব আপোনালোকে আমাৰ এই এপতো গৈ পেলাই যিবিলাক টেষ্ট আছে প্ৰত্যেকটো টপিকৰ ওপৰত আমি টেষ্ট ক্ৰিয়েট কৰিছো ঠিক আছে টপিক ৱাইজ টেষ্টবিলাক আপোনালোকে দিবলৈ চেষ্টা কৰিব তেতিয়া এই টপিক ৱাইজ টেষ্টখিনি আপোনালোকে প্ৰত্যেক দিনাই যদি আপোনালোকে এটেম্প্ট কৰে 100% গ্যাৰান্টিড আপোনালোকৰ প্ৰিলিমছ ক্লিয়াৰ হ'বই কোনো আপোনালোকক ৰখাই থব নোৱাৰে ঠিক আছে বাট থিং ইজ আপোনালোকে প্ৰেক্টিছ কৰাৰ পিছত আপোনালোকে ৰিয়েলাইজ কৰিব লাগিব এনালাইজ কৰিব লাগিব আপোনালোকৰ পাৰফৰ্মেন্স ঠিক আছে আপোনালোকক ক'ত পিছ পৰি গৈছে যেনেকে আমাৰ দেশখনে এনালাইজ কৰাটো বহুত ইম্পৰ্টেণ্ট আমি আত্মনিৰীক্ষণ কৰাটো আমাৰ ব্যক্তিগত কাৰণেও বহুত ইম্পৰ্টেণ্ট ৰাইট চ' এইটো আপুনি কুৱেশ্যন চাওক Which one of the following bodies does not find? এতিয়া যেতিয়া আপোনালোকে প্ৰিলিমছৰ MCQ কৰে তেতিয়া সদায় কুৱেশ্যনটো এনেধৰণে গোল কৰি ল'ব ঠিক আছে আমাৰ সাবকনশিয়াস মাইণ্ডটোৱে নট বিলাক নপঢ়ে পটককে আমি মিছ কৰো সো নট বিলাক এনেকুৱা ডাঙৰকে গোল কৰি ল'ব বহুত সিলি মিষ্টেকস হয় যি প্ৰিলিমছ এবাৰ দি পাইছে দে নো পৰীক্ষা হলত গৈ পেলাই কেনেকুৱা ধৰণৰ সিলি মিষ্টেকস হ'ব পাৰে
ঠিক আছে সো আপোনালোকৰ পৰীক্ষাৰ কাৰণে মই কৈছো যে অলৱেজ এনেকুৱা ধৰণে গোল কৰি ল'ব do not make this mistake of not underlining or circling in the question so which of the following question does not find mention in the constitution constitutionত ইয়াৰ mention নাই আপোনালোকে কওকচোন এই particular তিনটাৰ কোনকেইটা হয় আমি ডিসকাস কৰাৰ ভিতৰত তিনিটাই হয় National Development Council constitutionত আমি পাইছো নেকি নাই পোৱা নাই পোৱা Planning Commission আমি পাইছো নেকি নাই পোৱা নাই পোৱা সো এতিয়া যদি আপুনি দুইটাটো আমি পঢ়াৰ ভিতৰত নিশ্চিত হয় ৰাইট এইখিনিটো আমি ডাইৰেক্টলি পঢ়িছো আমি ক্লাছত ৰাইট সো আপোনালোকে ইয়াৰে ভিতৰত কি কৰিব লাগিব এলিমিনেট কৰিব পাৰে ঠিক আছে এনডিসি আৰু প্ল্যানিং কমিশনটো হয়ে হয় ৰাইট ইয়াত কোনকেইটা আহিব তেনেহলে অপচন 1 4 1 আৰু 2 2 কেনেকে 1 আৰু 2 Four, থাকিবই লাগিব 1 and 4 4 right yes এই 1 আৰু 4 এতিয়া মই এইটো কাৰণে কৈছো কাৰণ কি এতিয়ালৈকে আমি জোনেল কাউন্সিলৰ কথা ডিসকাস কৰা নাছিলো ঠিক আছে যেতিয়া আপোনালোকে 50-50 লৈকে এটা আনি দিব পাৰে ঠিক আছে এই 50-50 ত আপোনালোকে সদায় এটা ৰিস্ক ল'ব লাগে ঠিক আছে আপোনালোকে 100% জনা এইটো বাৰু আপোনালোকে জানিবও পাৰে not a big deal যেতিয়া আপোনালোকে প্ৰশ্নখন পায় প্ৰিলিমছৰ আপোনালোকে 100% জনা কোৱেশ্চন around 30 to 40% থাকে বাকিখিনিত আপোনালোকে এটা ক্যালকুলেটেড ৰিস্ক আৰু এডুকেটেড ৰিস্ক এই ৰিস্কটো যেটো আপোনালোকৰ কিহৰ পৰা আহে অনুমানৰ পৰা আহে যেতিয়া আপোনালোকে ফান্ডামেন্টালস ক্লিয়াৰ থাকে এই ৰিস্কটো আপোনালোকে ল'ব লাগে ঠিক আছে সো আপোনালোকে এই ৰিস্কটো তেতিয়াহে আপোনালোকে ভালদৰে ল'ব লাগিব যেতিয়া আপোনালোকৰ ফান্ডামেন্টাল কনসেপ্টছ বিলাক ক্লিয়াৰ থাকে ঠিক আছে সো ভেৰি ভেৰি ইম্পৰ্টেন্ট আপোনালোকে এই এক্সামটো ক্লিয়াৰ কৰিবৰ কাৰণে ফান্ডামেন্টালছৰ ওপৰত গুৰুত্ব দিবই লাগিব 50-50 হলে আপোনালোকে 100% এটো কৰি আহিবই ওকে এটা জোনেল কাউন্সিলছ বিলাক গঠন কৰিবৰ কাৰণে আমাৰ এখন এক্ট আছে গভৰ্ণমেন্টৰ আমাৰ মানে ভাৰতবৰ্ষৰ ঠিক আছে সো সেই এক্টৰ সহায়ত সময় নহয় জোনেল কাউন্সিল আমাৰ পাঁচটা আছে নৰ্থ সাউথ ইষ্ট ওয়েস্ট আৰু সেন্টাৰ ঠিক আছে এই পাঁচটা জোনেল কাউন্সিল বনোৱা হয় কোঅপাৰেটিভ ফেডাৰেলিজম যে আমি অলপ আগত ডিসকাস কৰিছিলো এই জোনেল কাউন্সিলৰ সহায়তো কোঅপাৰেটিভ ফেডাৰেলিজম গঠন কৰিব পৰা যায় মানে কোঅপাৰেটিভ ফেডাৰেলিজমৰ যেটো ধাৰণা তাক আগুৱাই লৈ যাব পৰা যায় ঠিক আছে সো ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 1 2 and 3 okay next আৰু এটা কোৱেশ্চন আমি চাও এতিয়া consider the following question দেখিছেনে এবিলাক UPSC কোৱেশ্চন আহিছিলে National Development Council is an organ of the Planning Commission এটোত আপোনালোকৰ ৰায় কি হয় প্ৰথমতে আপোনালোকে যেটা কোৱেশ্চনটো পাব read all the questions read all the entire question do not operate প্ৰথম অৱস্থাত অপাৰেট নকৰিব শুদ্ধ হয় নে ভুল হয় হেতু অপাৰেট নকৰিব the economic and social planning is kept in the concurrent list in the Constitution of India ঠিক আছে concurrent list মানে আপোনালোকে সকলোৱে জানে কোনখন পাৰ্টিকুলাৰ স্কেডিউলত মই লিখিয়ে দিলো 7 স্কেডিউলত এই লিস্ট বিলাক আছে ৰাইট এই লিস্ট বিলাকত কি লিস্ট আমি পাও কেখন লিস্ট আছে আমাৰ state list central list and State? concurrent list yes state list union list আৰু concurrent list বিশেষকে আমাৰ এই যে ফেডাৰেলিজমৰ কথা পাতিছিলো যে আমাৰ পাৱাৰছ বিলাক বিভক্ত কৰাৰ কথা এই পাৰ্টিকুলাৰ 7 স্কেডিউলে এই লিস্ট বিলাকে আমাৰ পাৱাৰছ বিলাক বিভক্ত কৰি দিয়ে ৰাইট এই আইটেমছ বিলাক যিবিলাক আছে ইয়াতে যিবিলাক বস্তু উল্লেখ কৰা হৈছে যিবিলাক টপিকস উল্লেখ কৰা হৈছে তাত ষ্টেটে যদি ষ্টেট লিষ্টত আছে ষ্টেটৰ এক্সক্লুসিভ পাৱাৰছ আছে অকল ষ্টেটে হে ইয়াত কি কৰিব পাৰিব আইন বনাব পাৰিব যেনে can you give me an example state listot কি আছে one example police তো কি হয় state list union listot কি আছে military very good and concurrent listot কি থাকিব পাৰে য'ত concurrent listot basically কি stateও পাৰে unionও পাৰে হয় so concurrent listot সেই সমূহ বস্তু আমি দেখিবলৈ পাওঁ education থাকিব নেকি ইয়াত concurrent listot থাকিব নে পাৰে মেম yes
so economic and social planning ইয়াক সুধিছে যে এইটো concurrent listত আছে নেকি okay third statement is a constitution of India prescribes that panchayats should be assigned the task of preparation of plans for economic development and social justice panchayats to constitutional body hoy ne hoy ma'am. হয় right আমাৰ ইয়াৰ কাৰণে কোনটো amendment আনা হৈছিলে প্ৰথম অৱস্থাৰ পৰাই তো নাছিলে right panchayats constitutional 73rd. body yes 73rd amendment আনা হৈছিলে so ইয়াতে এতিয়া শুদ্ধটো আমি অপাৰেশনত যাব লাগে আমি পঢ়িলো তাৰপিছত এতিয়া অপাৰেট কৰিব লাগে শুদ্ধ হয় নে নহয় ঠিক আছে প্ৰথম স্টেটমেন্টটো আপোনাৰ কি লাগিছে is it correct or wrong আমিতো পঢ়িলো এতিয়া গোটেইখিনি বস্তু এনডিসি পঢ়িলো প্ল্যানিং কমিশন পঢ়িলো so is it an organ of the planning commission yes or no Yes ma'am. Yes. Yes, ma'am. no এটা এটা সেপারেট অর্গান হয় প্ল্যানিংত যথেষ্ট সহায় কৰে কিন্তু প্ল্যানিং কমিশন হয় প্ল্যানিং কমিশনত কোন কোন আছিল প্ৰাইম মিনিষ্টাৰ আছিল মানে আৰু ইয়াৰ মেম্বাৰ্স সকল আছিল ন্যাশনাল ডেভেলপমেন্ট কাউন্সিল টু প্ল্যানিং কমিশনাৰক হেল্প কৰা এটা বডি হয় ই যি প্ল্যানিং কমিশনে যি বস্তু উলিয়াব এনডিসি কি কৰিব ইয়াক ডিসকাস কৰিব আৰু এপ্ৰুভ কৰিব ৰাইট সো এটো এটা বডি হয় এটো এটা সেপাৰেট অর্গান হয় যি প্ল্যানিং কমিশনক সহায় কৰে সহযোগিতা আগবঢ়ায় ৰাইট একেটাই বডি নহয় ইয়াৰে এটা পাৰ্ট নহয় সো 1952 ইয়াক সেপাৰেটলি বনোৱা হৈছিল নে যদি প্ল্যানিং কমিশনৰ বড পাৰ্টি হল হেতেন তেতিয়া 1950 যিখন এক্সিকিউটিভ ৰিজলিউশন আছিল তাৰ আধাৰতে বনালে হেতেন হয় নে নহয় বুজি পাইছে এতিয়া আমাৰ গভৰ্নিং কাউন্সিলটো নীতি আয়োগৰ অৰ্গান হয়নে what is governing council অলপ আগতে আমি ডিসকাস কৰিছিলো মনত আছে নে ইয়াত চাওকচোন আপোনালোকে হয় মেম ইয়াতে আমি ডিসকাস কৰিছিলো ক'ত গ'ল এইটো সেকেন্ডটো দেখিছেনে এতিয়া এইটোৰ নীতি আয়োগতে আমি পঢ়িবলৈ পাইছো ৰাইট ইয়াতে লিখাই আছে চাওকচোন it resembles NDC so ইয়াত আমি এটা জায়গাত পঢ়িছিলো যে নীতি আয়োগ is planning commission plus NDC হয়নে বুজি পাইছে so এই স্টেটমেন্টটো কি হ'ব এইটো ৰং হ'ব ওকে এটা economic and social planning is kept in the concurrent list in the Constitution of India হয়নে কি ধাৰণা ইকনমিক আৰু সেন্ট্রাল প্ল্যানিং এক্সক্লুসিভলি সেন্টাৰে কৰিব নেকি নকৰে ma'am. Concurrent list নকৰে আছে yes ষ্টেটকো সেই মৰ্যাদা দিব লাগিব ঠিক আছে সেন্ট্ৰালাইজ প্ল্যানিং টু বেলেগ কথা কিন্তু ইকনমিক আৰু সোশ্যাল প্ল্যানিং যেটো এটা ব্ৰড বস্তু হয় ইয়াৰ দায়ৰাটো যথেষ্ট ডাঙৰ প্ল্যানিংটো ষ্টেটে নিজৰ কাৰণে কৰিবই লাগিব সোশ্যাল আৰু ইকনমিক প্ল্যানিং যদি ষ্টেটে নকৰে নিজৰ কাৰণে প্ল্যানিং তেনেহলে ষ্টেটখনৰো আগবঢ়াৰ কেপাসিটি কমি নাযাবনে right so definitely ইয়াক concurrent listত ৰাখা হৈছে এটা আপোনালোকে চাব যে এই state listত কোনবিলাক আইটেমছ আছে এটো এটা হোমৱৰ্ক আপোনালোকৰ আপোনাৰ চেণ্টাৰত কোনবিলাক আইটেমছ ৰাখা হৈছে আৰু concurrent listত কোনবিলাক আইটেমছ আছে আৰু কেইটা আইটেমছ আছে number of items ঠিক আছে Next, Constitution of India prescribes that panchayats should be assigned the task of preparation of plans for economic development and social justice. Hoine. Constitution of India. Yes. এইটো নহয় ma'am. Constitution of India panchayats bilakok he কথাটো সেই plans bilak bonabole অনুমতি দিছে যাতে আমি bottom up approach এটা লব পাৰো মানে যাতে আমি decentralized mannerত আমি কাম কৰিব পাৰো ঠিক আছে সো আমি যদি এটো অপাৰেট কৰো তেতিয়া হলে এটো আমি স্টেটমেন্ট রং বুলি আমি দেখিলো এই স্টেটমেন্টটো রং হলে আমাৰ কোনকিটা এলিমিনেট হৈ যাব চাওকচোন ই এলিমিনেট হবনে এলিমিনেশন জানে নে না জানে এলিমিনেশন মানে কি কোনবিলাক বাদ পৰি যাব কোনকিটা অপশন বাদ পৰি যাব য'ত 1 আছে এই পার্টিকুলার যেহেতু স্টেটমেন্টটো রং হয় য'ত 1 আছে সেইকিটা বাদ পৰিবনে
Yes, ma'am. কোন বাদ পৰিব? A বাদ পৰিব, C বাদ পৰিব, D বাদ পৰিব, উত্তৰটো আমাৰ yes. Next বস্তুটো হৈছে which of the following is associated with planning in India? প্লেনিঙৰ লগত কোনকেইটা particular body জড়িত হৈ আছে? Finance Commission, National Development Council, Union Ministry of Rural Development, Union Ministry of Urban Development, আৰু Parliament. Finance Commission to কি দেখিছিলো অকনমান আগতে আমি ডিসকাস কৰিছিলো না এটা কনস্টিটিউশনাল বডি হয় মানে যে ট্যাক্সেস বিলাকৰ ডিভলিউশন কৰে ৰাইট সো ই প্ল্যানিংৰ পাৰ্ট হয় নে নহয় ঠিক আছে আৰু ইয়াতে আপুনি চাও 1 to eliminate কৰি দিয়াৰ লগে লগে আপোনাৰ উত্তৰটো ওলাই আহে দেখিছে নে 2 and 5 is the 2 আপোনালোকে চাই লওক 2 হয় নে NDC is a part of planning হয় নে নহয় Hi, ma'am. হয় আৰু পাৰ্লিয়ামেন্ট ই পাৰ্ট হয় নে নহয় এই যে এনডিসি আৰু প্ল্যানিং কমিশনে যে প্ল্যানটো উলিয়ায় বাজেটটো পাৰ্লিয়ামেন্টে পাস কৰে তেতিয়াহে ই ফলৱৰ্তী হ'ব হয়নে ফাট নাথাকিলে প্ল্যানিং কৰি কিবা লাভ হ'ব জানো ৰাইট সো বাজেটখন পাস কৰাৰ ৰোলটো কোনে পাৰফৰ্ম কৰে পাৰ্লিয়ামেন্টে সো প্ল্যানিঙত পাৰ্লিয়ামেন্টৰ এই ভূমিকাটো নথকা নহয় right so 2 and 5 is the correct answer এটা মন কৰিব আপোনালোকৰ এলিমিনেশন টেকনিকটো ভালদৰে আপোনালোকে ইউজ কৰিবৰ কাৰণে আপোনালোকে জানিব লাগিব কোনকিটা হয় আৰু বিশেষভাৱে কোনকিটা নহয় কি বস্তু প্ৰত্যেকটো বস্তুতে আপোনালোকে যেতিয়া পঢ়িব ক্ৰিটিক্যাল থিংকিং ইজ ভেৰি ইম্পৰ্টেন্ট ঠিক আছে ক্ৰিটিক্যাল থিংকিংয়ে আপোনাক কয় যে কোনটো বস্তু হয় আৰু কোনটো বস্তু নহয় কিয় হয় আৰু কিয় নহয় ৰাইট কেনেকে হয় কেনেকে ই পসিবল হয় কেনেকে ই পসিবল নহয় এই দুইটাই বস্তু আপোনাৰ ক্ৰিটিক্যাল থিংকিংত সৰু সৰু ক্ৰিটিক্যাল থিংকিং ইজ নাথিং বাট when you ask questions when you ask the right questions ঠিক আছে কেনেকে হয় সৰু বাচ্চাৰ নিচিনাকে নিজকে এই কিউৰিয়সিটিটো আপোনালোকে জাগ্ৰত কৰি ৰাখিব আৰু মানে appropriate questions খিনি যেতিয়া আপুনি সুধে নিজকে আপুনি right answerটো পায় ঠিক আছে সো আপোনাৰ critical thinking টো is আপোনাক মই যিমান কম UPSC বা APSC ক্লিয়াৰ কৰাৰ কাৰণে হি কম পৰি যায় critical thinking টো it is not about only about knowledge আপোনাক এই পৰীক্ষাটোৰ দ্বাৰা আপোনাৰ ক্ৰিটিক্যাল থিংকিংটো হে টেষ্ট কৰা হয় আটাইতকৈ বেছি য'ত আপোনাৰ যুক্তিযুক্ততা কিমান আছে আপুনি কিমান যুক্তিবাদী মানুহ কিমান আপুনি কোৱেশ্চনছ কৰি পেলাই নিজকে সুধে কিমান কিউৰিয়সিটি আছে সেই বস্তুখিনি টেষ্ট কৰা হয় বহুতে ভাবে যে পঢ়িব লাগিব বহুত জানিব লাগিব দ্যাট ইজ অবভিয়াছলি দে আপুনি জানিবই লাগিব ৰাইট কিন্তু যদি ক্ৰিটিক্যাল থিংকিং আপুনি জনাৰ লগত লৈ নাযায় you will fail to clear this exam. ঠিক আছে? So with this we have মানে completed আমাৰ planning. আপোনালোকে মোক answers পঠিয়াইছিলে so আমি answers খিনি আজি আপোনালোকক চাই দিম. জিন্তু আছে নেকি ক্লাছত? আছো মেম Okay. Write a brief note on the pre-independence suggestions for planning which were forwarded by the Indian economy. এটা আপনার যেটা কোয়েশ্চনটো পায় ঠিক আছে সদায় ইয়াৰ keywords বিলাক মূল যেটা শব্দ আছে সেটা আন্ডারলাইন কৰি লব ইয়াতে আমাৰ keywords কি আছে pre-independence suggestions for planning right এইকেইটা মূল শব্দ কিয় আমি আন্ডারলাইন কৰিব লাগে তাৰ কি ৰিজন আছে সদায় যুক্তিটো চাব যে আপোনাৰ মাইন্ডে কেতিয়াবা আমাৰ এই পাৰ্টিকুলাৰ বস্তুটো পাহৰি যাব পাৰে ফ্লোত আমি লিখি থাকিব পাৰো আমি মেইন বস্তু আমি পাহৰি যাব পাৰো ঠিক আছে The Great Depression in 1930 which led to the crash of US and European economy had badly impacted the whole global economy which with the exemption of economy of USSR which was structured in a particular manner এতিয়া এই ইমান দীঘল 4-5 লাইনৰ আমি সেন্টেন্স এভয়েড কৰিম ঠিক আছে আপোনালোকৰ সেন্টেন্স বিলাক সদায় ক্ৰিস্প আৰু শৰ্ট হ'ব লাগে
কিয় ক্ৰিস্পৰ শ্বৰ্ট হ'ব লাগে তেতিয়া যিজন এক্সামিনাৰে আপোনাৰ পঢ়ি আছে তেওঁক আপুনি ক্লাৰিটি দিব পাৰে আপুনি নিজেও ক্লাৰিটি পায় ঠিক আছে বহুত দীঘল যেতিয়া সেন্টেন্স হৈ যায় যেতিয়া আপুনি which এনেকুৱা ধৰণৰ কনজাংশন লগাই পেলাই আপুনি দীঘলীয়া কৰি গৈ থাকে তেতিয়া সেই ক্লাৰিটিটো মিছ হৈ যায় বুজি পাইছেনে মিষ্টাৰ জিন্তু পাইছো আৰু এনেকুৱা সকলো কেনেকুৱা আপুনি এই চিন্তাটো ৰাখিব লাগিব কেনেকৈ দীঘল সেন্টেন্সেছ বিলাক সৰু কৰিব পাৰি ঠিক আছে that is a mental capacity যিটো আপোনাৰ লিখোতে লিখোতে আহি যাব যিখিনি ষ্টুডেণ্টছে মোক সদায় এনচাৰ্ছ পঠিয়াই যে এভৰিডে মই এনচাৰ চাই আছো যেনেকে মাধুৰ্য ৰোজেলিন আপোনালোকৰ এই পাৰ্টিকুলাৰ প্ৰব্লেমটো ফেচ কৰিছিলে নে আপোনালোকে দীঘল সেন্টেন্স বিলাক মানে সৰু কৰাৰ ৰাইট প্ৰথমে আছিলে এতিয়া লাহে লাহে কমিছে আৰু কৰিছিলো মেম Yes. প্ৰথম Yes. So তেওঁলোকৰো এই পাৰ্টিকুলাৰ প্ৰব্লেমটো হৈছিলে যিটো এতিয়া কমি গৈছে so you have to decide you have to take this challenge যে এইটো কেনেকে সৰু কৰিব পাৰি okay so ইয়াত দেখিছে which was structured in a planned manner আমি এই গোটেই সেন্টেন্সটো কিমান সৰু কৰিব পাৰো আৰু তাৰ মূল কথাটোহে আমি লিখিম any other unnecessary যিখিনি আমাৰ থাকিব words থাকিব sentence থাকিব সেইখিনি আমি delete কৰিম okay thus the USSR economy got the global attention and likewise the concept of planned economy started gaining root in the mind of some nationalist people in India also following are the suggestions put forward for the Indian government it following are the এইটো আপুনি বেলেগ এটা লাইনত লৈ আনিব okay so ইয়াতে আমি simply এনেকে ক'ব পাৰো after Great Depression centralized economy which performed well for USSR performed really well for USSR ঠিক আছে এটা sentence next sentence ত আহিব this inspired our industrialists as well as policymakers post-independent era to be in the pre-independent era itself to go for centralized economy okay so আপুনি এইখিনি আপুনি ঠিকে লিখিছে এনেকুৱা ধৰণে আমি diagrammatically যদি represent কৰিব বিচাৰো পাৰো then it is better okay Vishwesvaraya Plan in his book Planned Economy of India proposed economic planning for the first time necessity of government intervention in economic planning to achieve economic growth exercise democratic capitalism with the emphasis of industrialization in order to achieve double national income in a decade Fickey proposal 1934 Indian capitalists বিলাকে দিছিলে termination of laissez-faire mechanism and constructing planned economy with states intervention establishing national planning commission aim to incentivize socialist economy rather than market economy in order to secure Indian economy from the events like the Great Depression in USA. Congress plan, okay. এনেকুৱা ধৰণে আপুনি এইখিনি you are okay. Introduction to আপোনাৰ অকমান দীঘল হৈছে sentences বিলাক সৰু কৰিব পাৰে ঠিক আছে People's Plan. Although all this plan in pre-independence planning suggestions could not operate in full swing due to colonial rule, it created a platform for the post-independence economic planning. It ভাল হৈছে ঠিক আছে conclusion to ভাল হৈছে so এইটোৱে আপোনাৰ কাৰণে suggestion যে আপুনি sentences বিলাক short কৰিব আৰু লগতে এটা important কথা থাকি গ'ল যে কিমান marksৰ কাৰণে লিখিছে ইয়াত আপুনি mention কৰিব লগতে time always be you know be very mindful of the time কাৰণ কি ধুনীয়া answer লিখিলেই নহব আমি টাইমতো answer লিখি উলিয়াব লাগিব okay make sense আপুনি ইয়াৰে second answer টো আপুনি introduction টো ঠিক কৰিব to cover areas with connectivity through যেতিয়া আপোনাৰ question টো আপুনি চাব what are the main reasons for which India adopted centralized planning after independence centralized planning টো আপোনাৰ কিহৰ কাৰণে use কৰিছিলে so এইটো আপুনি next one আনিব to cover the areas with through connectivity through railway passenger services আৰু main বস্তু যিখিনি আপোনালোকে answerত লিখিব সেইখিনি সদায় underline কৰিব পাৰে box কৰিব পাৰে ঠিক আছে কিয় যাতে এইটো highlight হয় যে আপুনি যিটো answer question সুধিছে তাকে to the point answer দিছে আপোনাৰ answerটো হেতু cater কৰা হৈছে ঠিক আছে understanding the question and
you know, answering to the point. And also emphasizing যে আপুনি to the point answer লিখিছে। Okay? সেইটো কাম কৰিব। Cover areas through connectivity through railway passenger services, sectors like defense, nuclear energy, to be handled only by the state center with the interest of national security. Main reasons for centralized planning. Main reason কি আছিলে? প্ৰথমতে আপোনালোকে যেতিয়া answer লিখে, আপোনাৰ priority wise আপোনাৰ thoughts বিলাক organize কৰিব লাগিব। ঠিক আছে? আমি যেতিয়া answer এটা লিখো, বহুত thoughts আমাৰ মাইণ্ডত আহে। কিন্তু সেইখিনিৰ ভিতৰত আপুনি চালিব লাগিব। আপুনি শিভ কৰিব লাগিব যে কোনকেইটা পাৰ্টিকুলাৰ বস্তু আমি প্ৰায়ৰিটি ৱাইজ লিখিম। এতিয়া আমি চেন্ট্ৰেলাইজ প্লেনিং লোৱাৰ মেইন ৰিজনটো আছিলে গভৰ্ণমেণ্টে কিছুমান অংশ, কিছুমান পাৰ্টিকুলাৰ দিশ গভৰ্ণমেণ্টে হাতত ল'ব লাগিব, যাতে সেইখিনি আমি মাৰ্কেট ফৰ্চেছত এৰি দিবলগীয়া নহয়, ৰাইট? সেইখিনি মেণ্ডেটৰী হয় বাকী ইণ্ডাষ্ট্ৰী গ্ৰ' কৰাৰ কাৰণে, ৰাইট? চ' সেই বস্তুটো প্ৰথম আহিব। বুজি পাইছেনে জিন্তু? পাইছে। তাৰপিছত আপুনি প্ৰায়ৰিটিটো উলিয়াওক আৰু কি ৰিজন আছে আৰু, ঠিক আছে? ডেফিনেটলি এইখিনি বস্তু হয়, আনএমপ্লয়মেণ্ট, জব চিকিউৰিটি, এনভাইৰনমেণ্টেল এণ্ড ৱেলফেয়াৰ। এনভাইৰনমেণ্টটো বস্তুটো বহুত পিছত আহিছে চিনটো। 1972 এখন ৱৰ্ল্ড কনফাৰেন্স হৈছিলে, তাৰ পিছতহে গোটেই ৱৰ্ল্ড কমিউনিটিটো ডেভেলপমেণ্টৰ লগত যে ছাষ্টেইনেবিলিটিটো এটা ইম্পৰ্টেণ্ট বস্তু, সেই বস্তুটো আহিছে মাইণ্ডত, ঠিক আছে? চ' এনভাইৰনমেণ্টৰ ওপৰত ধ্যানেই দিয়া নাছিলে বহুত বছৰ আমাৰ গভৰ্ণমেণ্টেও। সেইকাৰণে দেখিছেনে ৱৰ্ল্ড আমাৰ এনভাইৰনমেণ্টেল প্ৰটেকশ্যন এক্টটো কেতিয়া আহিছে ক'ব পাৰেনে? য়েছ, ভেৰি গুড। ইমান ধুনীয়াকে এনচাৰ দিছে, আই এম ভেৰি প্ৰাউড অফ ইউ। চ' দেখিছেনে এই বস্তুটো পিছত আহিব, ৰাইট? চ' আপুনি এই বস্তুখিনি থিংকিং কৰিব লাগিব যে মেইন ক্ৰাক্সটো কি হয়, মেইন আইডিয়াটো কি হয় প্লেনিঙৰ, কিয় আনিব বিচৰা হৈছিলে আৰু কি উদ্দেশ্যলৈ আনিব বিচৰা হৈছিলে, ঠিক আছে? চ' আপুনি এই দুটা এনচাৰ আকৌ ৰিৰাইট কৰিব, অ'কে? 10 parameters of ease of doing business. Very good. দেখিছেনে ইজ অফ ডুইং বিজনেছটো এটা বহুত ইম্পৰ্টেণ্ট পেৰামিটাৰ হয়। ইণ্ডেক্স বিলাক যে আমি কথা পাতিছিলো অকমান আগতে, ৰাইট? যে আমাৰ দেশৰ পজিশ্যন কোনটো দিশত কোন কি আছে, এইটো এটা ইম্পৰ্টেণ্ট ইণ্ডেক্স হয় আমাৰ আইনা দেখুৱাত, ঠিক আছে? চ' আমি বিজনেছ এষ্টাব্লিছ কৰিবলৈ কিমান সহজ হৈছে, পাৰ্মিশ্যন আমি কিমান সহজে পাইছো, ইলেক্ট্ৰিচিটি আমি পাইছো নে নাই, প্ৰপাৰ্টি আমি ৰেজিষ্টাৰ কৰিব পাৰিছো নাই, আৰু লোন আমি পাইছো নাই, ক্ৰেডিট পাইছো নাই, পইচা পাইছো নে নাই, ইনভেষ্টৰক আমি প্ৰটেকশ্যন দিব পাৰিছো নাই, টেক্স পেমেণ্টত কিমান সহায় হৈছে, সুবিধা হৈছে, ৰাইট? এই যিখিনি বস্তু 10টা পেৰামিটাৰ আছে যিটোৰ ওপৰত ই নিৰ্ধাৰণ কৰা হয়। ভেৰি গুড। চ' ইণ্ডিয়াৰ পজিশ্যনটো 63rd পজিশ্যন। HDI-তকেতো যথেষ্ট ভালেই, হয়নে? 134thতকেতো ভালেই। চ' আমাৰ ভাৰতবৰ্ষৰ ভিতৰতো এই ৰাজ্যসমূহৰ কেনেকুৱা, আমাৰ প্ৰথম স্থান অন্ধ্ৰপ্ৰদেশত আছে, দ্বিতীয় স্থান গুজৰাটত আছে, তৃতীয় তামিলনাডুত আছে, অসমৰ স্থান 134। দেখিছেনে কেনেকুৱা হয়, ভাল নে বেয়া? নহয় কিন্তু মেম 134 কেনেকে হ'ল? অসমৰ আমাৰ সেইটো 134 নহ'ব, বিকজ ষ্টেটে নাই আমাৰ সিমান, ঠিক আছে? বাজেট মুঠ অংশৰ GDP শিক্ষা খণ্ডত ব্যয় কৰে 6% নহয় নেকি এডুকেশ্যনত? হয় জানো 6%? নহয়, 2 point something হ'ব নে হয়? এইটো ইনক্ৰিজ হ'ল নেকি 2.5 মানৰ পৰা। মই সেইটো কাৰণে লিখি 6%। দিছো, মই ভুল হ'লে আকৌ ঠিক কৰিম আৰু। এইটো বস্তু আপুনি ক্ৰছ চেক কৰিব হা, ময়ো চাম বাৰু। স্বাস্থ্যত এইটো ঠিকে আছে, অ'কে? নেক্সট, মেম ময়ো এটা দিছিলোঁ। মেম আনচাৰ এটা আছিলে, কুৱেশ্যন আনচাৰ এটা। what were the main resources led to LPG reforms? 1991 চনৰ জুলাই মাহৰ পৰা ভাৰতে অৰ্থনৈতিক বিকাশ বৃদ্ধি কৰাৰ উদ্দেশ্যে বজাৰ শক্তি আৰু ব্যক্তিগত বিনিয়োগৰ অধিক অংশগ্ৰহণৰ দিশত অৰ্থনৈতিক সংস্কাৰ হাতত লৈছিল। নিবনুৱা, দৰিদ্ৰতা, অত্যাৱশ্যকীয় সামগ্ৰী আৰু সেৱাৰ অভাৱ, আঞ্চলিক অৰ্থনীতিৰ ভাৰসাম্যতা আদিৰ আৰ্থ-সামাজিক সাম্যহীনতা আদিৰ আৰ্থ-সামাজিক সমস্যাসমূহৰ দূৰ কৰি অৰ্থনীতি আগুৱাই যোৱাটোৱেই অৰ্থনৈতিক সংস্কাৰৰ মূল উদ্দেশ্য। LPG সংস্কাৰৰ মূল কাৰণবোৰ প্ৰতিশোধৰ ভাৰসাম্যৰ পৰিস্থিতি হ্ৰাস কৰিবলৈ
বাজেট আৰু চলিত একাউণ্টৰ দ্বৈত গতি নিয়ন্ত্ৰণ কৰা, ভেৰি গুড। মুদ্ৰাস্ফীতি 6.7-ৰ পৰা বৃদ্ধি হোৱা কাৰণটো কৈছে। আচ্ছা, আমেৰিকাৰ ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ এইটো কি? অপমূল্যায়ন। পটো প নেকি এইটো? মেম আছিলে। আচ্ছা। ইৰাণ ইৰাকৰ যুদ্ধৰ পিছত পেট্ৰলৰ মূল্য বৃদ্ধি, 1991 চনৰ ভাৰতীয় বিদেশী মজুত হ্ৰাস, ৰাজহুৱা ঋণ আৰু সুত অধিক আছিল, যিয়ে মুঠ চৰকাৰী ব্যয়ৰ 36% ভাগ কৰিছিল। যোগাত্মক প্ৰভাৱ। আৰু লগতে এইটোও লিখি দিব পাৰে যে গ্ল'বেলাইজেশ্যনৰ কাৰণে আৰু প্ৰাইভেটাইজেশ্যনৰ কাৰণে যিটো আমাৰ বেলেগ কিছুমান দেশৰ উদাহৰণো ভাৰতে আমি ইমপ্লিমেণ্ট কৰিব বিচাৰিছিলো, ৰাইট? যোগাত্মক প্ৰভাৱ, শ্ৰমিকৰ উৎপাদনশীলতা বৃদ্ধি, বৈদেশিক প্ৰতিযোগিতা উৎসাহিত কৰা, জিডিপিৰ বৃদ্ধি হাৰ ত্বৰান্বিত কৰা, ব্যক্তিগত খণ্ডৰ ক্ষিপ্ৰ সম্প্ৰসাৰণে নিযুক্তি আৰু উপাৰ্জন আহৰণৰ সুবিধা প্ৰদান, FDI FII বৃদ্ধি, সৰ্বাংগীন উন্নতিৰ পথত দেশখনক সহায়। ঋণাত্মক প্ৰভাৱ, কৃষি খণ্ডক অৱজ্ঞা, অসমতাপূৰ্ণ বিকাশ, প্ৰশিক্ষণপ্ৰাপ্ত হোৱাৰ বাবে নিয়োগৰ অভাৱ, ক্ষুদ্ৰ শিল্পৰ সংকটজনক অৱস্থা, স্থানীয় দ্ৰব্যৰ বজাৰ বাহিৰৰ দ্ৰব্যসমূহৰ দখল। যদিও প্ৰথমে সংস্কাৰৰ আশংকা আৰু প্ৰতিৰোধ কৰা হৈছিল, পৰৱৰ্তী সময়ত ভাৰতীয় অৰ্থনীতিয়ে মুক্ত বজাৰৰ আৰ্হিৰ পৰা লাভান্বিত হোৱাৰ সপোন দেখি এই সংস্কাৰৰ মন মেলিছিল। ফলস্বৰূপে মূলধন প্ৰবাহ, প্ৰযুক্তি, উচ্চ স্তৰৰ ৰপ্তানি আদি লাভ কৰাৰ বাবে ভাৰতীয় অৰ্থনীতিয়ে বিশ্ব অৰ্থনীতিৰ সৈতে ফেৰ মাৰি বৰ্তমান সময়ত পঞ্চম বৃহৎ অৰ্থনীতিৰ পৰা তৃতীয় বৃহৎ অৰ্থনীতিলৈ আৰোহণ কৰাৰ এক প্ৰচেষ্টা অব্যাহত ৰাখিছে। ভেৰি গুড, ভাল হৈছে। আৰু কৰবীৰ আছিলে, ৰাইট? ৱেলকাম। কৰবীৰটো মই দেখি পোৱা নাই, ক'ত গ'ল এইটো? অ'কে, 10 পেৰামিটাৰ্ছ, অ'কে, ভেৰি গুড। ইয়াততো কৰবীয়ে মানে 2.6% আহে বুলি কৈছে হেল্থ ছেক্টৰত, আৰু এডুকেশ্যনত 2.9। মই শুদ্ধ কৰি ল'ম বাৰু ইয়াৰ পৰা। হয়, এইটো আকৌ চাব হা। হ'ব মেম। What were the main reasons? Okay. এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত কেতবোৰ সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ কেন্দ্ৰীয় পক্ষৰ পৰা দেশৰ অৰ্থনীতি নিয়ন্ত্ৰণ আৰু দিগদৰ্শনেই হ'ল অৰ্থনৈতিক পৰিকল্পনা। স্বাধীন ভাৰতৰ অৰ্থনৈতিক বিকাশ চৰকাৰৰ আৰ্থ-সামাজিক পৰিকল্পনাৰ দ্বাৰা পৰিচালিত হৈছিল। এই কেন্দ্ৰীভূত চেন্ট্ৰেলাইজ পৰিকল্পনাৰ কাৰণসমূহ হ'ল ব্যক্তিগত খণ্ডৰ অভাৱ, বিকাশ আৰু সম্পদৰ বিতৰণৰ লাভালাভ। ইয়াতো সেইখিনি বস্তু আপুনি সেই বস্তুটো উল্লেখ কৰিব লাগিব যে যিহেতু আমাৰ সেই সময়ত চেণ্টাৰ বা গভৰ্ণমেণ্টে কিছু বিশেষ পদক্ষেপ লোৱাটো উচিত বুলি ভাবিছিলে, ৰাইট? সেইটো কাৰণে আমি চেন্ট্ৰেলাইজ প্লেনিং both from private and public আমি পাইছিলো। বিকাশ আৰু সম্পূৰ্ণ বিতৰণত লাভালাভ এইসমূহ পৰিকল্পনাৰ দ্বাৰা সম্ভৱ হৈছিল। উপনিৱেশিকতা বা ব্ৰিটিছ শাসনৰ ওপৰত জনসাধাৰণৰ তীব্ৰ বিৰক্তি, গণতান্ত্ৰিক সমাজবাদ, জৱাহৰলাল নেহৰুৰ গণতান্ত্ৰিক সমাজবাদৰ লাভালাভৰ দ্বাৰা আকৰ্ষিত হৈছিল। স্বাধীনতাৰ পিছত 4 দশক ধৰি ৰাজহুৱা খণ্ডৰ আধিপত্য চলিছিল। 1991 চনৰ পৰা অৰ্থনৈতিক সংস্কাৰ ঘটি দেশৰ অৰ্থনীতিয়ে মিশ্ৰিত অৰ্থনীতিৰ ৰূপ লৈছিল। ভাৰতৰ এই মিশ্ৰিত তথা দীৰ্ঘম্যাদী পৰিকল্পনাৰ মূল কাৰণ বা লক্ষ্যসমূহ হ'ল বিকাশ, সমাজৰ সকলো শ্ৰেণীৰ পৰা অঞ্চললৈ সম্পদ বৃদ্ধি, দৰিদ্ৰতা নিৰ্মূল, মানৱ সম্পদ উন্নয়ন, প্ৰযুক্তিৰ উন্নতি, শিক্ষা ব্যৱস্থাৰ অগ্ৰগতি, আত্মনিৰ্ভৰশীলতা, দেশৰ সম্পদৰ ওপৰত নিৰ্ভৰশীল বিদেশী MNC পৰিহাৰ, ঘৰুৱা সামগ্ৰী উৎপাদনত গুৰুত্ব, উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়ন আৰ্হিৰ বাছনি, সামাজিক আৰু ন্যায়সংগত বিকাশ, লিংগ, জাতি আৰু আঞ্চলিক বিভাজন হ্ৰাস। এনেদৰে ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত দেশৰ সৰ্বাংগীন বিকাশ, ইয়াত আপুনি নেশ্যনেল ইণ্টাৰেষ্ট, চিকিউৰিটি এইখিনি বস্তু মিছ হৈছে, ঠিক আছে?
বাবে পৰিকল্পনাসমূহ হাতত লৈছিল আৰু এইসমূহৰ সফলতা আৰু অগ্ৰগতিয়ে দেশৰ অৰ্থনৈতিক বিকাশত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰিছে। কনক্লুশ্যনটো ভাল হৈছে। ঠিক আছে, এই আপুনি যিকেইটা কাৰণ আছে এইখিনি লজিকেলি আৰু ক্ৰনলজিকেলি ভালদৰে এৰেঞ্জ কৰিবলৈ আৰু অকণমান চাবচোন, whether it is হ'ব মেম possible. হ'ব মেম ট্ৰাই কৰিম Okay, and who else? Madhurya আছে নেকি? আছো মেম। Why did manufacturing sector did not progress much during planning stage? Compare and contrast with the impact with respect to China. What are the recent initiatives taken by Indian government in this regard? উৎপাদন খণ্ডক সামাজিক আৰু অৰ্থনৈতিক উভয় খণ্ডৰ উন্নয়নৰ মেৰুদণ্ড হিচাপে গণ্য কৰা হয় আৰু দৰিদ্ৰতা আৰু নিবনুৱা সমস্যা সমাধানৰো এই এক প্ৰয়োজনীয় আৰ্হিৰ। ইয়াতে আপুনি দৰিদ্ৰতা, নিবনুৱা, ঠিক আছে, এইখিনি বস্তু আণ্ডাৰলাইন কৰিব আৰু বাকী এনচাৰটোতো আপুনি কম আণ্ডাৰলাইন কৰিছে, আণ্ডাৰলাইন বেছিকে কৰিব। অ'কে, ভাৰতৰ ঔদ্যোগিক খণ্ডৰ বিকাশ হেঙাৰ। কেন্দ্ৰীয় চৰকাৰ 1951 চনত প্ৰণয়ন কৰা উদ্যোগ বিকাশ আৰু উন্নয়ন আইনে সৃষ্টি কৰা অনুজ্ঞাপত্ৰ ৰাজ ম্লান ব্যক্তিগত খণ্ড MRTP আইন, ভেৰি গুড, আপুনি আণ্ডাৰলাইন কৰিব। একচেটিয়া আৰু নিষিদ্ধ বাণিজ্যিক প্ৰথাৰ দ্বাৰা বৃহৎ পৰিসৰৰ উৎপাদনত বাধা দিছিল। বৃহৎ আন্তঃগাঁথনি আৰু ঔদ্যোগিক পৰিকল্পৰ বাবে পৰ্যাপ্ত ভূমিৰ অভাৱ। প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ বাবে প্ৰস্তুত নোহোৱা। স্বাস্থ্যৰ লগত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ প্ৰতি অৱহেলা। স্থায়ী উৎপাদনৰ বাবে মানৱ সম্পদ গঢ় দিয়াত ব্যৰ্থ। MSME সমূহৰ বাবে সংৰক্ষণ আৰু অনুকূল চৰ্ত সমূহৰ লগতে পৰিবহণ আৰু টেলিকম ব্যৱস্থাৰ সীমাবদ্ধতাৰ প্ৰভাৱ বিস্তাৰ কৰিছিল। ঔদ্যোগিক আৰু উৎপাদনৰ ক্ষেত্ৰত চীনৰ পদক্ষেপ। দক্ষ মানৱ সম্পদ সৃষ্টিৰে কৰ্মশক্তি অতি নিপুণ আৰু উৎপাদনক্ষম কৰি তোলা। কৰ্মশক্তিৰ বিশালতাৰ বাবে উৎপাদনত ব্যয় কম আৰু অধিক লাভ। নগণ্য নিয়ন্ত্ৰণমূলক কাৰক যেনে ন্যূনতম মজুৰি, শিশু শ্ৰমিক, স্বাস্থ্য সুৰক্ষা নীতি আদি। কৰ কৰ্তন ব্যৱস্থা, পৰিৱৰ্তিত অৰ্থনীতি, উপযুক্ত আন্তঃগাঁথনি, উৎপাদনৰ উদ্যোগক সহায় কৰিবলৈ বিভিন্ন অৰ্থনৈতিক অঞ্চল সৃষ্টি। কৃত্ৰিমভাৱে মুদ্ৰা হ্ৰাস কৰি সমগ্ৰ বিশ্বত ৰপ্তানি বৃদ্ধি। ভাৰত চৰকাৰৰ শেহতীয়া পদক্ষেপ মেক ইন ইণ্ডিয়া 2014ৰ জৰিয়তে 25টা মূল উৎপাদনত খণ্ডত ঘৰুৱা আৰু বিদেশী বিনিয়োগৰ অনুকূল পৰিৱেশ সৃষ্টি। উৎপাদন সংযুক্ত পৰিচালনা আঁচনিৰ জৰিয়তে কৌশলগত খণ্ডত উচ্চ মূল্যৰ সামগ্ৰী ঘৰুৱা উৎপাদনত পৰিচালনা কৰা। দক্ষতা বিকাশ পদক্ষেপ যেনে প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা, ৰাষ্ট্ৰীয় দক্ষতা বিকাশ অভিযান, আন্তঃগাঁথনি উন্নয়ন আৰু সহজত ব্যৱসায়িক সংস্কাৰ। ক্ৰেডিটটো লিখিব লাগিব, ক্ৰেডিট এভেইলেবিলিটি, ঠিক আছে। ইজ অফ ডুইং বিজনেছটো বস্তুটো লিখিব লাগিব। ভাৰত চৰকাৰৰ নিজৰ উৎপাদন খণ্ড শক্তিশালী কৰাৰ ক্ষেত্ৰত বহুমুখী পন্থা প্ৰশংসনীয়। এই পন্থাসমূহৰ উচিত ৰূপায়ণৰ লগতে আন্তঃগাঁথনি অধিক শক্তিশালী কৰি তুলি অনাগত সময়ত প্ৰতিযোগিতামূলক উৎপাদনৰ পৰিৱেশ সৃষ্টি কৰিব বুলি আশা কৰিব পাৰো। অ'কে, ভাল হৈছে, এইখিনি ভাল হৈছে। আৰু শেহতীয়া পদক্ষেপটো আপুনি মেবি ফ্ল' চাৰ্টৰ সহায়ত লিখিলে আৰু কম ৱৰ্ডছত আপুনি লিখিব পাৰিব আৰু দুটামান আৰু বস্তু ইয়াতে এড হ'ব, ঠিক আছে। চ' ঠিক আছে, that is it for today's Ma'am. class then. Yes. যোৱাকালি আৰু এটা কুৱেশ্যন দিছিলে, সেইটোৰো মানে এই কুৱেশ্যনটোৰ যিটো ফাৰ্ষ্ট পাৰ্ট আছিল সেইখিনি ৰিপিট হ'ব ন? মানে যোৱাকালি যিটো দিছিলে যে মেনুফেকচাৰিং ছেক্টৰত মানে বেছি হয়। হেৰি কৰিব নোৱাৰি কিনে আমি যেতিয়া যোনটো আমি সেৱা খণ্ডত বেছি উন্নতি কৰিলো যে, সেইটো কুৱেশ্যন দিছিলে যোৱাকালি। তাতো এই ফাৰ্ষ্ট পাৰ্টটো ৰিপিট হ'ব চাগে ন? হয় হয়। চ' 1991ৰ পিছত বিশেষকৈ আমি চাৰ্ভিচেছত উন্নতি কৰিলোঁ আৰু এইখিনি বস্তুৱে বেচিকেলি কিয় মেনুফেকচাৰিং ছেক্টৰ নহয়, চাৰ্ভিচ ছেক্টৰ হ'ল। চাৰ্ভিচ ছেক্টৰ আৰু দুটামান বস্তু নিশ্চয়কৈ আহিব কাৰণসমূহ, যে গ্ল'বেলাইজেশ্যনৰ কাৰণে আমাৰ সেইটো ফলৱৰ্তী হ'ল আৰু লগতে সেই আন্তঃগাঁথনি কানেক্টিভিটি আমাৰ ভাল হ'ল, ৰাইট। আমাৰ বৰ্তমান সময়ত ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল হ'ল, ৰাইট। চ' এইখিনিয়ে আমাৰ পৰিৱেশ অনুকূল কৰি তুলিব, ৰাইট। অনুকূল নে প্ৰতিকূল হ'ব? অনুকূল হ'ব। অ'কে,
ঠিক আছে, thank you so much for joining today's class and we had a very fruitful session. কাইলৈ আমি অন্য এটা বহুত important topic যিটো হৈছে fiscal deficit, fiscal policy, not only deficit but policy আমি discuss কৰিম। বহুত interesting হয়, আপোনালোকে জনাটো বহুত important হয়। So kindly attend tomorrow's class and active participation, যদি সময় হয় নোটটো অলপ পঢ়ি ল'ব। Okay, we will meet again in the evening class.